মই ভাবো যে প্ৰত্যেকটো বিষয়তেই আচলতে ষ্টৰী থাকে গণিতেই কওক আপুনি সমাজ বিজ্ঞানে কওক যে উঠি অহা ছাত্ৰ ছাত্ৰীসকলে সঁচাকৈ কিতাপ পঢ়াৰ এটা অভ্যাস গঢ় দিব লাগে আপুনি একেবাৰে আহি পেলাই আমাৰ ঘৰত ধৰিলেই ন এতিয়াই আমাৰ ল'ৰা ছোৱালী ফাউণ্ডেশ্যনেল ষ্টেজত মজবুত হ'ব কোনোৱে ৰখাব নোৱাৰে কোনো শক্তি নাই দপ দপ কৰি জ্বলি উঠিল জুই ধোঁৱাই চানিলে বতাহ বন্দুকৰ শব্দত বিদীৰ্ণ হ'ল আকাশ তই তই ডিমাচা তই তই কাৰ্বি আমি মানুহ নহওঁ কিয় আমি ডিমাচা আমি কাৰ্বি আমি হিন্দু আমি মুছলমান আমি মই মঞ্জিত তাঁতী আৰু আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে দেখিছে বেকগ্ৰাউণ্ডত গাঁৱলীয়া পৰিৱেশ আৰু এই গাঁৱৰ পৰিৱেশৰ মাজত আপোনালোকক মই আজি এটা পডকাষ্টত স্বাগতম জনাইছোঁ আৰু মই আপোনালোকক পৰিচয় কৰিব বিচাৰিছোঁ এগৰাকী শিক্ষক আৰু এগৰাকী নাট্যকাৰ আৰু এগৰাকী সামাজিক ব্যক্তি যিগৰাকী আমাৰ সমাজৰ তেওঁ বহুমূলীয়া অৱদান আগবঢ়াই আহিছে তো প্ৰথমতে মই চিনাকি কৰি দিওঁ ডিম্বেশ্বৰ ছাৰ নমস্কাৰ নমস্কাৰ এয়া হৈ গ'ল ডিম্বেশ্বৰ চেতিয়া ছাৰ প্ৰথমতে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ মঞ্জিত তাঁতী ক্ৰিয়েশ্যনক আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ তো ছাৰ এগৰাকী প্ৰফেশ্যনত শিক্ষক লগতে তেওঁ সামাজিক বহুকেইটা অনুষ্ঠানৰ লগত জড়িত হৈ আছে তো লাষ্ট টাইম মই ছাৰৰ এটা কৰ্মশালাত উপস্থিত আছিলোঁ ছাৰৰ যি অভিজ্ঞতা দেখি পিনে মই বহুতেই ভাল লাগিল তেওঁৰ পৰা মই বহুতখিনি আপ্লুত হ'লোঁ আৰু মই বহুতখিনি কথা তেওঁৰ পৰা জানিব পাৰিম বুলি ভাবিলোঁ আৰু লগতে আপোনালোককো হয়তো মই জনাব পাৰিম সেইকাৰণে মই আজি এই ভিডিঅ'টো লৈ আহিলোঁ ছাৰ প্ৰথমতে বাই প্ৰফেশ্যন আপুনি এগৰাকী শিক্ষক লগতে এতিয়া সমাজ ব্যৱস্থাৰ বিষয়ে আমি আজিকালি কথা পাতিম লগতে আপুনি নাট্য জগতৰ লগত জড়িত এগৰাকী কবিতা আবৃত্তি কৰে আপুনি তো ছাৰ প্ৰথমতে আপোনাৰ জাৰ্ণিৰ বিষয়ে অকণমান জনাব আপোনাৰ বিষয়ে অকণমান ক'ব আমাক জাৰ্ণিৰ বিষয়ে ক'বলৈ গ'লে এতিয়াতো মই শিক্ষক মই 2012 চনতে আমাৰ অসম চৰকাৰে যি টিচাৰ্ছ এলিজিবিলিটি টেষ্ট পাতিছিলে সেই টিচাৰ্ছ এলিজিবিলিটি টেষ্ট পাছ কৰি পেলাই মই উচ্চ প্ৰাথমিক বিদ্যালয়ত কৈলাশপুৰ মধ্য ইংৰাজী বিদ্যালয় তিনিচুকীয়া জিলাৰ তাতে মই প্ৰথম মানে জইন কৰোঁ আৰু তাতে মই 5 বছৰ কৰিলোঁ কৰাৰ পাছতে তাৰ পাছত মই ৰেগুলাৰাইজেশ্যন যিটো হয় যে প্ৰক্ৰিয়া প্ৰথমতে আমাৰ কণ্ট্ৰেকচুৱেল আছিলে তাৰপিছত ৰেগুলাৰ হৈ পেলাই মই দুলীয়াজানৰ এখন স্কুল সেইখন হ'ল আমাৰ এইটো ভাদুই পাচালিৰ ওচৰত আছে ঢেকীয়াজান মধ্য ইংৰাজী বিদ্যালয় আৰু ঢেকীয়াজান মধ্য ইংৰাজী বিদ্যালয়ত মই 2 বছৰ দিন কৰিলোঁ তাৰপিছতে মই মিউচুৱেল লৈ পেলাই চাউলখোৱা মধ্য ইংৰাজী বিদ্যালয়লৈ আহিলোঁ অৱশ্যে চাউলখোৱা মধ্য ইংৰাজী বিদ্যালয়খন এতিয়া আমাৰ এমালগমেশ্যন হৈ গ'ল চাউলখোৱা হাইস্কুলৰ লগত তো চাউলখোৱা হাইস্কুল হৈ গ'ল আৰু তাৰ পাছতে অসম চৰকাৰে এটা পদক্ষেপ ল'লে যে বাগান এৰিয়াবিলাকত চাই পেলাই মডেল স্কুল স্থাপন কৰা হ'ব তো সেই মডেল স্কুল স্থাপন কৰাৰ সময়ত শিক্ষকৰ প্ৰয়োজন আহি পৰিলে আৰু মোক তেতিয়া চাবুৱা চাহ বাগিচা আদৰ্শ বিদ্যালয় যিখন প্ৰতিষ্ঠা হ'ল তালৈকে মোক ইয়াৰ পৰা ডেপুটেশ্যনত লৈ যোৱা হ'ল তো মোৰ প্ৰফেশ্যনেল জাৰ্ণি বুলিবলৈ সেইখিনি আৰু জন্মসূত্ৰে মই জন্ম হৈছিলোঁ মোৰ গাঁওখনৰ নাম হ'ল নতুন ভৰালিবাৰী গাঁও আৰু তাতে মই প্ৰাথমিক বিদ্যালয় আৰু আমাৰ স্কুলীয়া শিক্ষা যি সেইখিনি মই তাতে শেষ কৰি পেলাই ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ তাৰপিছত কানৈ কলেজত মই পঢ়িলোঁ BA আৰু সেইখিনি তেতিয়া মই ইকনমিক্সত অনাৰ্ছ লৈ পঢ়িছিলোঁ আৰু ফাৰ্ষ্ট ক্লাছ 10 পজিশ্যন আছিলে তেতিয়া পাছ কৰিলোঁ তাৰপিছত মাষ্টাৰ ডিগ্ৰী ডিব্ৰুগড় ইউনিভাৰ্চিটিত কৰিলোঁ আৰু মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত আৰু সেই আৰু চাকৰিত সোমালোঁ সিমানতে মানে যিখিনি আমাৰ মানে গতানুগতিক যিখিনি মই শিক্ষা জীৱনৰ পৰা মই অব্যাহতি লোৱাৰ দৰে হৈ গ'ল আৰু যি কি নহওক ছাৰ মই সেইদিনাখন আপোনাৰ লাষ্ট টাইম কৰ্মশালাত মানে আপোনাৰ যি প্ৰতিভা আপুনি যেনেকৈ ল'ৰা ছোৱালীসকলক শিক্ষা দিয়ে হয়তো আপুনি চাগে ক্লাছতো তেনেকুৱা ধৰণৰ দিয়ে বুলি মই ভাবিছোঁ আৰু কাৰণ আপুনি মানে অকল শিক্ষা যে অকল মানে আমি যে কওঁ স্কুলত লেকচাৰ দিয়ে সেই লেকচাৰ দিয়াতে সীমাবদ্ধ নাৰাখি আপুনি তাতে আপুনি এক্টিং কৰাৰ মাধ্যমেৰে যে বুজাইছে তাৰ কাৰণে মোৰ বহুত ভাল লাগিল ছাৰ যিহেতু আজিকালি ল'ৰা ছোৱালীবিলাক সেই ষ্টৰী টেলিং সেইবিলাকত চাগে মানে বেছি গুৰুত্ব দিব লাগে হয় তো ষ্টৰীৰ যোগেদি তেওঁলোকৰ মনত যি স্মৃতি হিচাপে সেই মনত ৰাখিব বেছিকৈ পাৰিব বুলি মই হয় অৱতাৰণা কৰিছে সেইদিনাখন যেতিয়া ৱৰ্কশ্বপটোত মই গৈছিলোঁ তাতে মোক কোৱা হৈছিল আচলতে যে সাধু কথন কেনেকৈ ছাত্ৰ ছাত্ৰীৰ মাজত মানে এই তেওঁলোকৰ যিটো কল্পনা প্ৰসূত যিটো মন সেই মনটোক কেনেকৈ মানে ধৰক বাস্তৱৰ লগত সম্পৰ্ক কৰি পেলাই তেওঁলোকৰ যিবিলাক আৱেগ
সেই আৱেগবিলাক মানে সুস্থ বিকাশ কৰিব পৰা যায় সেই দিশতে মোক মৃদুপৱন বৰাই মোক কৰিবলৈ ক'লে মোৰ বন্ধু আৰু সেই তেনেধৰণে মই সাজু হৈ গৈছিলোঁ আৰু এনেও আপুনি যিটো কথা ক'লে যে ক্লাছত আচলতে ষ্টৰি টেলিং এইটো এটা মেথড হয় এই পদ্ধতিটোৰ জৰিয়তে আচলতে এই যে শিশুসকলক যেতিয়া শিক্ষা প্ৰদান কৰা যায় তেতিয়া তেওঁলোকক আমি যিটো লক্ষ্য লওঁ যিটো লক্ষ্য লৈ পেলাই আমি পাঠদান কৰোঁ সেই লক্ষ্যটো সহজে আমি কি কৰোঁ লাভ কৰিব পাৰোঁ যিটোক আমাৰ এতিয়া কোৱা হয় লাৰ্ণিং আউটকাম শিকন যিটো ফলাফল এই শিকন ফলাফল লাভৰ ক্ষেত্ৰত ষ্টৰি টেলিং খুব ষ্ট্ৰং অৰ্থাৎ এটা সক্ৰিয় পদ্ধতি আৰু যেতিয়া মই ক্লাছলৈ যাওঁ আচলতে মই হাঁহি হাঁহি ছাত্ৰ ছাত্ৰীৰ লগত মানে ক্লাছ এটা কৰিবলৈ চেষ্টা কৰোঁ তাৰমানে যেতিয়া সিহঁতৰ লগত হাঁহি ফূৰ্তি কৰি পেলাই কিবা এটা কাহিনী আকাৰে যিকোনো এটা পাঠ যদি লৈ যোৱা হয় তেতিয়া ছাত্ৰ ছাত্ৰীসকলে বিৰাট সুন্দৰকৈ মানে গোটেই কথাখিনি আয়ত্ব কৰে আৰু তেতিয়া কি হ'ল নিজৰ এনাৰ্জিটো যেতিয়া দিয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ চকু মুখত যেতিয়া এনাৰ্জিটো দেখি পোৱা যায় তেতিয়া বিৰাটেই ভাল লাগে আৰু সেই তেতিয়া ক্লাছটো সফল হ'ল যেন লাগে নহয় এনেধৰণে নিশ্চয় ছাৰ মোৰো এতিয়া যদি মই ল'ৰালিলৈ উভতি যাওঁ সেই ক্লাছকেইটাৰ কথা মনত পৰে যিটো নেকি আমাৰ ক্লাছ বোলে বাহিৰত লয় গছৰ তলত বা ফিল্ডত লোৱা হয় সেই ক্লাছকেইটাই আমাক হয়তো বেছি অনুপ্ৰেৰণা দিছিলে আৰু সেইকেইটা ক্লাছ এতিয়াও হয়তো সজীৱ হৈ আছে কাৰণ ক্লাছৰুমৰ ভিতৰত যিটো সীমাবদ্ধতা তাৰ পৰা আমি যদি অকণমান ওলাই গৈ পিনে যদি আমি আহোঁ তেতিয়া চাগে অলপমান স্মৃতি বেছি সজীৱ হয় সেইটো আপুনি ভাল কথা কৈছে আচলতে সকলো স্কুলতে তেনেকুৱা ধৰণৰ পৰিৱেশ নাথাকে কিন্তু কিছুমান স্কুলৰ বাহিৰত দুই এজোপা ধুনীয়া ধুনীয়া গছ থাকে এই ৰ'দ পৰা সময়তো বেছিকৈ ৰ'দ দিয়া সময়তো সেই গছজোপাৰ তলৰ যিটো ছাঁ সেই ছাঁটো তেনেধৰণৰ ব্যৱস্থা কৰিব পৰা যায় কিন্তু কিছুমান স্কুলত তেনেকুৱা ধৰণৰ পৰিৱেশ নাই শ্ৰেণী কক্ষতো তেনেকৈ ধৰণে কৰা হয় কিন্তু সেই কৰোঁতে আচলতে সেই পৰিৱেশখিনি ক্ৰিয়েট হ'ব লাগে শিক্ষকজনে সেইখিনি কৰিব লাগে এতিয়া অকল আমি যে অসমীয়াৰ বা ভাষাৰ পাঠ এটা ল'লেই যে আমি এটা ষ্টৰি কম সেইটো নহয় মই ভাবোঁ যে প্ৰত্যেকটো বিষয়তেই আচলতে ষ্টৰি থাকে গণিতেই কওক আপুনি সমাজ বিজ্ঞানে কওক ভূগোলেই কওক প্ৰত্যেকতে এতিয়া হিষ্ট্ৰীটো আৰু ভাল হিষ্ট্ৰীৰ ষ্টৰিবিলাক ক'বলৈ সাংঘাতিক ভাল সাধু কথাৰ দৰে থাকেই তেওঁলোকক আমি ক'ব পাৰোঁ যে ধৰক ক্লাছ 9ত এটা পাঠ আছে এই যে প্ৰথম ইংৰাজসকল ভাৰতলৈ কেনেকৈ আহিছিলে জানা এইবোৰ বহুত কাহিনী তোমাক কৈছো নহয় যেতিয়া তেওঁলোকে স্থলপথেৰে আহিছিলে তোমাৰ কনষ্টাণ্টিনোপল পাৰস্য এইবিলাকৰ মাজেৰে আহি পেলাই আমাৰ ভাৰতত স্থলপথেৰে প্ৰৱেশ কৰি ব্যৱসায় কৰিছিলে কিন্তু যেতিয়াই তোমাৰ সেই ধৰ্মযুদ্ধ এখন হৈছিলে কনষ্টাণ্টিনোপলৰ এখন যিখন ধৰ্মযুদ্ধ হৈছিলে ধৰ্মযুদ্ধ কেন্দ্ৰ কৰি সেই পথ বন্ধ হৈ পৰিছিলে তেতিয়া ইউৰোপীয়সকলে ভাবিলে যে কেনেকে আমি অন্য পথ অৰ্থাৎ বিকল্প পথৰ সূচনা কৰিব পাৰোঁ তেতিয়া তেওঁলোকে এই ক্ষেত্ৰত কিন্তু আটাইতকৈ আগ্ৰহ আছিলে কি জানানে আটাইতকৈ আগ্ৰহ আছিলে কিন্তু পৰ্তুগীজসকল পৰ্তুগীজ মানে পৰ্তুগাল নামৰ দেশৰ অধিবাসীসকলক পৰ্তুগীজ বুলি কোৱা হয় তো এই ধৰণে মানে যেতিয়া কাহিনীটো যদি ছাত্ৰ ছাত্ৰীৰ মনত এনেকে লৈ যোৱা হয় যে সিহঁতৰ আগত ছবিখন ভাহি আহে সেই কিতাপ নহয় তেওঁলোকে পঢ়িবলগীয়া মানে বিষয় বুলি নাভাবি সাধু কথাৰ যোগেদি বেছি মই ভাবোঁ এইখিনি প্ৰত্যেকটো কথাই তেওঁলোকে মনত ৰৈ যাব একজেক্টলি আৰু এইটো মই নিজেই এনে পৰীক্ষামূলকভাৱে চাইছোঁ শ্ৰেণীত যেতিয়া মানে এই ধৰণে সাধুৰ মাধ্যমেৰে যেতিয়া কিবা এটা কৰা যায় নহয় তেতিয়া তেওঁলোকে মানে কেৰেক্টাৰবিলাক মনত ৰাখে আৰু যেতিয়া সোধা যায় যেতিয়া সিহঁতক এছেছমেণ্ট কৰা যায় সেই কথাখিনিক লৈ পেলাই যিখিনি কোৱা হ'ল তপৰাই উত্তৰ দিব পাৰে গতিকে ইয়াৰ পৰা গম পোৱা গৈছে যে ইয়াৰ কিন্তু ৰিজাল্টটো খুব পজিটিভ ঠিক তেনেকৈ আপোনাৰ দেখিছোঁ ইয়াত বহুত কেইখন কিতাপো আমি অলপমান আনি লৈছোঁ ছাৰ কিতাপৰ লগতে জড়িত যিহেতু শিক্ষক গতিকে ইয়াত অসীমত যাৰ হেৰাল সীমা আজিকালি হয়তো ছাৰ ল'ৰা ছোৱালীয়ে কিতাপ পঢ়াটো মানে নিজৰ ছাবজেক্টৰ বাহিৰে চাগে অলপ লাইব্ৰেৰীত মনোযোগ দিয়াটো বহুতেই কমিছে নহয় জানো তো তাৰ বিষয়েও আমি অকণ আপোনাৰ লগত কথা পাতিম কিতাপ পঢ়াৰ কথাটোত এইটো আমাৰ এটা এতিয়াতো ইতিমধ্যে চৰকাৰেও এটা আন্দোলনৰ কাৰ্যসূচী এটা লৈছেই যে কিতাপ পঢ়াৰ যিটো পৰিৱেশটো আমাৰ সঁচাকৈ ছাত্ৰ ছাত্ৰীৰ মাজত কমি গৈছে আৰু কিতাপ এই কাৰণেই পঢ়িব লাগে যে কিতাপৰ জৰিয়তে আমি গোটেই দেশ বিদেশৰ বিভিন্ন অভিজ্ঞতাবিলাক আমি আহৰণ কৰোঁ আৰু সেই অভিজ্ঞতাবিলাকেৰে যেতিয়া আমি পুষ্ট হওঁ
তেতিয়াহ'লে আমি জীৱনৰ বাটত বাট বুলিবলৈ অতি সহজ হয় সেইকাৰণে মনীষীসকলে বিদ্বান ব্যক্তিসকলে যিসকলে খুব বেছি কিতাপ পঢ়ে তেওঁলোকে বাৰে বাৰে এটাই কথা কৈ থাকে যে তোমালোকে কিতাপ পঢ়া কিন্তু তেওঁ কৈ দিব নোৱাৰে যে এইখন কিতাপৰ নামক আছে এইখন কিতাপৰ নামক আছে কৈ থাকিলে তেওঁ জীৱনটোত আৰু এটা জন্ম ল'ব লাগিব অকল কিতাপখিনিৰ কথা ক'বলৈ কিন্তু তেওঁ এটাই কথা কয় যে তোমালোকে কিতাপ পঢ়া কিতাপৰ মাজেৰে ধুনীয়া ধুনীয়া কথাবিলাক জ্ঞানবিলাক তোমালোকে আয়ত্ব কৰিব পাৰিবা আৰু ময়ো কওঁ আৰু এই মজিয়াৰ পৰাই কওঁ আপোনাৰ এই চেনেলৰ জৰিয়তে যে উঠি অহা ছাত্ৰ ছাত্ৰীসকলে সঁচাকৈ কিতাপ পঢ়াৰ এটা অভ্যাস গঢ় দিব লাগে আৰু এই অভ্যাসটো যদি ছাত্ৰ অৱস্থাতে গঢ় দিয়া নহয় তেতিয়াহ'লে ডাঙৰ হ'লে কিন্তু পঢ়িব পৰা নাযায় গতিকে এই অভ্যাসটো আমি একদম ল'ৰালি পৰ্যায়ৰ পৰা আমি চেষ্টা কৰিব লাগিব সৃষ্টি কৰিব লাগিব ঘৰত পাৰিলে ঘৰত আমি এটা লাইব্ৰেৰী সৰুকৈ এটা লাইব্ৰেৰী আৰম্ভ কৰিব লাগে তো বিদ্যালয়বিলাকত এতিয়া প্ৰত্যেকখন বিদ্যালয়তে লাইব্ৰেৰী আছে ধুনীয়া ধুনীয়া কিতাপ চৰকাৰে দিছে শিক্ষকসকলে অনুদান দিছে কমিউনিটি ফালৰ পৰা অনুদান দিছে গতিকে তেনেধৰণে স্কুলতো মানে চলি আছে ঘৰতো যদি তেনেকুৱা ধৰণৰ এটা লাইব্ৰেৰী ব্যৱস্থা কৰা যায় বেছি নালাগে সৰু সৰু কিতাপ 2-4খন আনি পেলাই যদি ৰখা যায় আলোচনী হওক বা বেলেগে পঢ়া কিতাপ হ'লেও হ'ব পুৰণা কিতাপ হ'লেও আনি থোৱাৰ লগে লগে সেই কিতাপখন এদিন নহয় এদিন ল'ৰাটোৱে খুলি চাব বা ছোৱালীজনী এদিন নহয় এদিন সেইখন স্পৰ্শ কৰিব এই যে স্পৰ্শ কৰি কেতিয়াবা চালে তাতে দুটা শব্দ পালে বা দুটা শাৰী পালে বা এটা কাহিনী পালে কাহিনীটো পঢ়ি পেলাই মনত এটা সাজ বহিলে আৰু তেতিয়াৰ পৰাই আচলতে তাৰ পঢ়া ষ্টাৰ্ট হৈ যায় গতিকে মই ভাবোঁ যে আমি এই লাইব্ৰেৰী ব্যৱস্থাটো প্ৰত্যেকেই ঘৰত কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীক কিতাপৰ মাজলৈ লৈ যাব লাগে আৰু যদিহে ছাত্ৰ ছাত্ৰীক কিতাপৰ মাজলৈ নিয়াৰ যদি আমি ব্যৱস্থাটো কৰিব নোৱাৰোঁ তেনেহ'লে কিন্তু এটা সভ্যতা কিন্তু বেছি দিন জীয়াই থাকিব নোৱাৰে আৰু সভ্যতা এটা দীৰ্ঘস্থায়ী আৰু হ'বৰ কাৰণে সভ্যতা এটা সংস্কৃতিবান হ'বলৈ হ'লে কিন্তু অধ্যয়নৰ বিকল্প নাই এই মোবাইল আমি যিমানবোৰ যি চাই আছোঁ এইবিলাক যে ইলেক্ট্ৰনিক মিডিয়াছ এইবিলাক আচলতে খুব খন্তেকীয়া ধৰণৰ এই যে খন্তেকীয়া গান এটা শুনি যে ভাল লাগে তাৰ পৰা নাইকিয়া হৈ যায় কিন্তু এই কিতাপৰ যিটো আন্দোলন এই আন্দোলনটো এই যাত্ৰাই কিন্তু এটা জাতিক বহু পৰিমাণে সমৃদ্ধ কৰে যিটো নেকি এদিনত মচা নাযায় ই একদম মানে যুগে যুগে কি হয় সমৃদ্ধ হৈ পৰে তাকে শিক্ষা যেনেকৈ আমাৰ শিক্ষা কয় নহয় আপোনাৰ শিক্ষা কোনো কাঢ়ি নিব নোৱাৰে একজেক্টলি নোৱাৰে হয় স্যাৰ আপুনি যিহেতু এতিয়া এখন মডেল স্কুলত আপুনি শিক্ষকতা কৰি আছে নহয় জানো আৰু এই মডেল স্কুল হয়তো আপোনাৰ বাগানৰ ল'ৰা ছোৱালীয়ে বেছিভাগ অধ্যয়ন কৰি আছে মানে 100% বুলি ক'লেও বেয়া নহয় 100% বুলি ক'লে হয় তো স্যাৰ আপোনাৰ এই নৰ্মেল স্কুল আৰু মডেল স্কুলৰ মাজত আমাৰ ডিফাৰেঞ্চিয়েলটো অকণমান জানিব পাৰিম নেকি নিশ্চয় নিশ্চয় মডেল স্কুলত কি হয় মডেল স্কুলখন সম্পূৰ্ণ গভৰ্ণমেণ্টে এতিয়া প্ৰতিষ্ঠা কৰিছে গভৰ্ণমেণ্টে তেওঁলোকৰ যি কেবিনেট অনুমোদন সাপেক্ষে বাগান স্কুলৰ মানে বিশেষকৈ মাধ্যমিক স্তৰত বিদ্যালয় নাই বুলি এটা মানে তেওঁলোকে ছাৰ্ভে কৰি পেলাই গম মানে আছে খুব কম আছে এনেধৰণৰ উন্নত মানৰ বিদ্যালয় নাই গতিকে তাত বিদ্যালয় স্থাপন কৰিব লাগে তেনেধৰণে কোৱাৰ মানে তেওঁলোকে এখন মডেল স্কুল খুলিছে তেওঁলোকে 200খনৰ টাৰ্গেট লৈ আছে কিন্তু 200খন সম্পূৰ্ণ হোৱাগৈ নাই আৰু সেই মডেল স্কুলখন কি হয় যে তেওঁলোকে গোটেই ফিজিকেল ছেটআপটো দি দিছে সকলোবিলাক তেওঁলোকে লাইব্ৰেৰী দিছে বেঞ্চ ডেস্ক দিছে মানে ইনফ্ৰাষ্ট্ৰাকচাৰ অল এভৰিথিং তেওঁলোকে দিছে আৰু কিন্তু যিখন নৰ্মেল স্কুলখন হয়তো ৰাইজে পতা গভৰ্ণমেণ্টে প্ৰভিন্সিয়েলাইজ কৰিছে বা ধৰক এনেই যিবিলাক প্ৰাইভেট স্কুল সেইটোতো গম পাইছে জাতীয় বিদ্যালয় সেইবিলাকতো আৰু কোনোবা এজন ব্যক্তি বা কৰ্পৰেট এনেকৈ কেইজনমান লগ লাগি পেলাই এটা তেনেধৰণেও গঠন কৰিছে তো এইটোৱে ডিফাৰেঞ্চ যে শিক্ষা প্ৰত্যেকতে একেখিনি বুকছ লৈ পেলাই আমি ল'ৰা ছোৱালীক কি হয় তেওঁলোকৰ পাঠ্য যিবিলাক বিষয়বিলাক আমি আলোচনা কৰিছোঁ তেওঁলোকে ইউনিফৰ্ম পাইছে যিবিলাক প্ৰভিন্সিয়েলাইজ স্কুল ৰাইজে পতা স্কুল আছিলে পিছত গভৰ্ণমেণ্ট স্কুল হৈ গ'ল সেইবিলাকত যিখিনি সুবিধা মডেল স্কুলৰ সা সুবিধা একেটাই কিন্তু মডেল স্কুলত চৰকাৰে খুব মানে প্ৰত্যক্ষ তেওঁলোকে গুৰুত্ব দিছে ইমানেই প্ৰত্যক্ষ গুৰুত্ব দিছে যে তেওঁলোকে বিচাৰিছে যে এই ল'ৰাখিনি এই যিখিনি মানে শৈক্ষিক দিশত পিছপৰি আছে বুলি আমাৰ সমীক্ষাবিলাকে কয় গতিকে সেইকাৰণে এই ল'ৰা ছোৱালীখিনিক বেছি ফ'কাছ কৰিব লাগে আৰু অসমখন যদি আগবাঢ়িব লাগে তেওঁলোকক অকল ভোটাৰ বনাই থ'লে নহ'ব নিশ্চয় তেওঁলোক প্ৰকৃততে এজন শিক্ষিত লোক হ'ব লাগিব আৰু ভাৰতৰ যিকোনো ঠাইত গৈ তেওঁলোকে ভাল কাম কৰি বা অসমতে থাকি হ'লেও তেওঁলোকে গুণগত কাম কৰি পেলাই নিজৰ জীৱন আৰু জীৱিকা আগবঢ়াই নিব পাৰিব লাগে গতিকে সেইটোৱে উদ্দেশ্যত চৰকাৰী স্কুলবিলাক হেৰি কৰি নিশ্চয় স্যাৰ মই অকণমান
মানে দেখা পাওঁ হয়। যিহেতু বাগান এৰিয়াত আমাৰ শিক্ষিত হাৰ এতিয়াতো বহুতখিনি বাঢ়িছে নিশ্চয় নহয় জানো ছাৰ কিন্তু ছাৰ ড্ৰপ আউটৰ এটা ৰেচিঅ' আমি যদি চাবলৈ যাওঁ যদি প্ৰাইমেৰী স্কুলত যদি 100জন ল'ৰা ছোৱালী পঢ়িছে তেওঁলোকে হাই স্কুল পৰ্যায়লৈকে সেই পাৰ্চেণ্টেজটো লাহে লাহে কমি পিনে যেতিয়া কলেজ পৰ্যায় পায়গৈ বহুতেই সীমিত সংখ্যক ল'ৰা ছোৱালীহে চাগে কলেজত এডমিশ্যন কৰে এইটো আপুনি কিন্তু ছাৰ মোৰ অকণমান মানে বিষয়টো মই নটিচ কৰিছোঁ আপোনালোকে চাগে হয়তো এইটো গুৰুত্ব দিছে তাৰ বিষয়ে অকণমান জানিব পাৰিম একদম আপুনি খুব ইম্পৰ্টেণ্ট কথা এটা সুধিছে আৰু এই পইণ্টটোতে চৰকাৰে এতিয়া খুব বেছি নজৰ ৰাখিছে আপোনালোকে জানে যে আমাৰ টিচাৰ আৰু ষ্টুডেণ্টক ট্ৰেকিং কৰিবৰ কাৰণে এতিয়া শিক্ষা হেতু নামৰ এটা এপ লঞ্চ কৰা হ'ল আৰু সেই এপটোৰ অধীনত আমি এতিয়া আমাৰ এটেণ্ডেঞ্চ দিওঁ ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চো আমি লওঁ আৰু এই ডিজিটেল যিটো মাধ্যম এই ডিজিটেল যিটো প্লেটফৰ্ম এই প্লেটফৰ্মৰ জৰিয়তে চৰকাৰে প্ৰত্যেক দিনাৰ এটেণ্ডেঞ্চ গম পাই আছে আৰু যেতিয়া উত্তীৰ্ণ হয় যেতিয়া আমাৰ ক্লাছ 8ৰ পৰা 9লৈ যায় এই যিটো যে মানে যিটো মূল্যায়ন হয় মূল্যায়নত কোন থাকি গ'ল কোন পাছ কৰি গ'ল ইয়াৰ গোটেই তথ্যবিলাকো সবিশেষ চৰকাৰৰ ঘৰত মজুত আছে মানে তথ্য সমৃদ্ধ হৈছে আৰু এই তথ্যৰ পৰা চৰকাৰে যিখিনি ড্ৰপ আউটখিনি উলিয়াই লৈছে যে ইমান ড্ৰপ আউট হৈছে কিয় ড্ৰপ আউট হৈছে এই কিয়বিলাক এনালাইচিছ কৰা গৈছে এতিয়া আমি সেইখিনিলৈ নাযাওঁ আমাৰ স্কুল পৰ্যায়ত আমি ড্ৰপ আউটৰ কথা কৈছোঁ কি হয় ড্ৰপ আউটৰ তথ্যবিলাক কেতিয়াবা ভুলো হৈ যায় ভুল ইন দ্য চেন্স আমি ল'ৰাখিনি কি কৰিলোঁ যে মেট্ৰিক পাছ কৰাই দিলোঁ ক্লাছ 10 পাছ কৰিলে কিন্তু হয়তো কোনোবাই এডমিশ্যন নোলোৱাটো কিন্তু ড্ৰপ আউটত থাকি যায় কাৰণ তেখেতক কি কৰা যায় যেতিয়া পাছ কৰি যে সেই স্কুলখনে তেওঁক এৰি দিয়ে আৰু কিন্তু তেওঁ বেলেগত এডমিশ্যন নোলোৱালৈকে মানে তেওঁ ড্ৰপ বক্সত পৰি থাকিব গম পাইছেনে আৰু পৰি থকাৰ লগে লগে তেওঁ ড্ৰপ আউট হৈ যায় গতিকে সেইডোখৰত অকণমান গণ্ডগোল এটা হয় কিন্তু পিছত ঠিক হৈ যায় এতিয়া ধৰক আমাৰ ক্লাছ স্কুলখনত আছিলে আমাৰ 256জন ছাত্ৰ ছাত্ৰী কথাটো কৈছোঁ তো 56জনে আমাৰ মেট্ৰিক দিলে তাৰে 30জনে পাছ কৰিলে কিন্তু আমাৰ সেই 30জন যিটো মানে ধৰক ড্ৰপ আউটত আহি যায় প্ৰথমতে কিন্তু পিছত আৰু সেইটো হেৰি হৈ যায় যেতিয়া তেওঁলোকে এডমিশ্যন লয় বা পিছত দেখা যায় যে কেইজন মানে ক'ৰবাত কাম কৰিবলৈ গ'ল তেতিয়া তথ্যখিনি ওলাই যায় আচ্ছা এতিয়া কথাটো হ'ল এই যে তেওঁলোকৰ ড্ৰপ আউট যে হয় ড্ৰপ আউট হোৱাৰ কেইবাটাও কাৰণ আছে প্ৰথম ক'বই লাগিব আমি ঘৰুৱা পৰিৱেশ হয় কাৰণ বহুত ষ্ট্ৰাগল কৰা হয় জীৱন এটা চলিবৰ কাৰণে আজিৰ ডেটত বহুত বস্তুৰ দাম আমি কিছুমান ঘৰলৈ যাওঁ 5টা 6টা ল'ৰা ছোৱালী দেখি বেয়া লাগে মাক দেউতাকে কামলৈ যায় ল'ৰা ছোৱালী দুটা মানে কাপোৰ কানি নিপিন্ধাকে লেংটা পেংটাকে ঘূৰি ফুৰে তো দেখি বেয়া লাগে আমি নিজে যাওঁ হোম ভিজিট কৰোঁ তেতিয়া কয় যে দাদা কি কৰে ভনীয়েককে সুধিলোঁ যে দাদা কাম যায় আৰু কাম নাযাবি বুলি আমি কওঁ কিন্তু আপুনি প্ৰেক্টিকেলি ভাবকচোন তেওঁলোকৰ খোৱা বোৱাৰ কথা আছে তেওঁ ড্ৰপ আউট এট দ্য কষ্ট অফ দেয়াৰ ফেমিলি তেওঁলোকৰ ফেমিলিৰ কি হয় তেওঁলোকৰ ফেমিলি আৰ্নিঙৰ যিটো মানে ব্যয় সাপেক্ষে এগৰাকী কিন্তু তেওঁ ভাবিলে যে তেওঁ চাফিচিয়েণ্ট হোৱা নাই তেতিয়া আৰু তেওঁ সেই যে ল'ৰাজনে সেইকণ ইনকম কৰি পেলাই অন্ততঃ ভাইহঁতক অকণমান কিবা এটা সুবিধা দিয়ে চৰকাৰে বহুত দিছে ন' ডাউট কিন্তু সকলোতো দিব নোৱাৰে এতিয়া ধৰক মিড ডে মিল হৈছে তেওঁলোকৰ লাঞ্চ টাইমত তেওঁলোকক দিব কিন্তু ঘৰখনৰ ৰাতিপুৱা গধূলিৰ আছে কথা ৰেচন দিছে কিন্তু শাক পাচলিটো কিনি নিদিয়ে তো বহুতখিনি কথা থাকে কাপোৰ কানিটো সকলো কিনি নিদিয়ে তো সেইখিনি কাৰণে ড্ৰপ আউট হয় যিটো হ'ব নালাগে লাহে লাহে চৰকাৰে অৰুণোদয় দিছে নহ'ব বুলি ভাবিছোঁ তাৰ পাছত আৰু ড্ৰপ আউটৰ আৰু এটা খুব ডাঙৰ পইণ্ট আছে যে যেতিয়া ছাত্ৰ বা ছাত্ৰী এজনে যিখিনি অৰ্হতা কম্পিটেঞ্চি যিখিনি আয়ত্ব কৰিব নোৱাৰে ক্লাছ 1ৰ ল'ৰা এটাই 2লৈ পাব লাগে কেতিয়া পাব লাগে যদিহে 1ৰ কম্পিটেঞ্চিখিনি যিখিনি অৰ্হতা তেওঁ লাভ কৰিব পাৰে এতিয়া ধৰক তেওঁ কি কয় যে মাত্ৰা নাইকিয়া শব্দ পঢ়িব পাৰিব লাগে সেইটো এটা কম্পিটেঞ্চি ধুনীয়া ন যেনেকৈ কিন্তু সি পঢ়িব নোৱাৰে কিন্তু সি পাছ কৰি গ'ল চাব দেই বিৰাট ক্ৰুচিয়েল পইণ্ট তাক পাছ কৰাই দিয়া হ'ল এটা চিষ্টেমত কি হ'ল যে ল'ৰা ছোৱালীবোৰ আমি ৰাখি দিব নালাগে পাছ কৰাই দিব লাগে এইটো একচুৱেলি সৰ্বশিক্ষাৰ পৰা আৰম্ভ হৈছে নহয় জানো আৰম্ভ হৈছে কিন্তু তাত কনচেপ্টটো ভাল আছিলে কিন্তু বেয়া একো নাই মানে আঁচনি আৰু মানে তেওঁলোকে যিখিনি কাম কৰিছে এক্সিকিউশ্যন লেভেলত গণ্ডগোল আছে
তাৰমানে কি হ'ল যি ল'ৰাটো যদি অৰ্হতা পোৱা নাই তেওঁক ৰিমেডিয়েল দিব লাগে সেই কথাটো বাৰে বাৰে কোৱা হৈছে কিন্তু আমি সেই ৰিমেডিয়েল শব্দটোক আচলতে আমি কি কৰোঁ আমাৰ ছিষ্টেমৰ লগত নিমিলেগে এমাহত আমি ৰিমেডিয়েল দি বা 10 দিনৰ ৰিমেডিয়েল দি ল'ৰা এটাক পাছ কৰাবলৈ এইটো এটা জটিল বিষয় হৈ পৰে কিন্তু ৰিমেডিয়েলটো তাৰমানে তাৰ লগে লগে পেৰেলেলি যাব লাগে আচ্ছা তো তেনেকুৱা ল'ৰা এটাই ক্লাছ 1 পৰা 2 ঠিক আছে গ'লগে সি গৈ আছে কিন্তু তাৰ ইণ্টাৰেষ্টটো নাইকিয়া হৈ গৈ আছে এভৰি ইয়েৰত তেওঁৰ ইণ্টাৰেষ্টটো ডিগ্ৰেড হৈ গৈ আছে কাৰণ তেওঁৰ সাবজেক্টত যিবিলাক অকমানকে থাকি গৈ আছে হেতু ঘাটি আছে হিকন ঘাটি থাকি গৈ আছে আৰু ঘাটিটো যেতিয়া তেওঁ বহুত জাপে গুট খাই ইমান জাপ হ'লগে তেতিয়া তেওঁৰ এটা লাজ বোধটো আহে যেতিয়া শিশু এটা যেতিয়া লাজ ভাৱটো আহিবলৈ ধৰে তেতিয়া সি কি হ'ব যে লগতে কৈ দিব ছাৰ এইটোৱে নোৱাৰে চিন্তা বাহিৰৰ কোনোবা এজন অহাৰ লগে লগে কৈ দিয়ে ছাৰ ই একোৱে নোৱাৰে পঢ়িবই নোৱাৰে আৰু ইমোচন আছে নিশ্চয় আবেগ আছে আবেগ অনুভূতিবিলাকে তাকো খুন্দিয়ায় তেতিয়া তাৰ কিন্তু গাত লাগে আৰু সেই ল'ৰাটো সেইকাৰণে ড্ৰপ আউট হ'ব পাৰে তৃতীয় কথা এখন স্কুলত এজন ছাত্ৰ বা ছাত্ৰী যাব কিন্তু সেই ল'ৰাটোৰ কাৰণে ছেফ জোন হয় নে নহয় या শিশুটোৰ কাৰণে সেই বিদ্যালয়ৰ পৰিৱেশটো আচহুৱা নেকি যদি হে বন্ধুত্বসুলভ আৰু খুব কন্ডিউচিভ মানে খুব এটা ভাল এনভায়ৰনমেন্ট পজিটিভ এনভায়ৰনমেন্ট আছে তাত ল'ৰাটো থাকিব নিশ্চয় মাক দেউতাকে যিমান মৰম কৰে সেই মৰমৰ পৰা গোটেই দিনটোৰ কাৰণে স্কুলখনলৈ যায় নিশ্চয় তাত যদি মৰমৰ কিবা যদি অভাৱ অনাটন হয় আপুনি ভাবক মই হলো থাকিম নে নাই কোনো নাথাকে যদি আপুনি ক'বাত সিনেমাখন চাবলৈ গৈছে একেবাৰে সিনেমাখন বেয়া আপোনাৰ থাকিবলৈ মন যাবনে যদিও আপুনি থাকে তেতিয়াহ'লে কেনেকৈ থাকিব খুব মানে অশান্তি আমনি পাই আপুনি মুঠতে থাকিব লাগে কাৰণে থাকিব বাধ্যতামূলক কিছুমান বিদ্যালয়ত শিক্ষকসকলৰ এই যে প্লেনিং ছাত্ৰসকলক যে সন্মুখীন কৰি ৰখা ছাত্ৰসকলৰ যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ প্ৰত্যেকজন ব্যক্তি ডিফাৰেণ্ট নহয় জানো আপোনাৰ আৰু মোৰ মাজত ব্যক্তিত্বৰ বেলেগ বেলেগ প্ৰভেদ আছে আপোনাৰ নিডছ আৰু মোৰ নিডছ একে নহয় বা আমাৰ কাষতে থকা বেলেগ এজনৰ নিডছটো বেলেগ নহয় এই যে নিডছবিলাক আমি আচলতে শিক্ষকে বুজিব লাগিব আমি যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীৰ এই নিডছ তেওঁলোকৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চটো উপলব্ধি নকৰিম স্বীকাৰ নকৰিম তেতিয়ালৈকে কিন্তু ছাত্ৰ ছাত্ৰীয়ে সেই পৰিৱেশটোক নিজৰ বুলি ল'ব নোৱাৰিব আৰু যেতিয়াই নিজৰ বুলি নল'ব তেতিয়াই হিয়াৰ ড্ৰপ আউটৰ প্ৰৱণতা স্কুললৈ আহিবলৈ ইচ্ছা নকৰা প্ৰৱণতা স্কুল ক্ষতি কৰা প্ৰৱণতাটো বাঢ়ি যাব আৰু স্কুল ক্ষতি কৰাৰ প্ৰৱণতাটোৱেই ড্ৰপ আউটৰ মূল কাৰণ যি ল'ৰা ছোৱালী বেছিকৈ স্কুল ক্ষতি কৰিছে ডেট মিনছ তাৰ শিকন ঘাটি বাঢ়ি গৈ আছে আৰু শিকন ঘাটি বাঢ়ি এদিন সি স্কুলৰ পৰা নাইকিয়া হৈ যাব আৰু অন্যান্য কাৰণো আছে ধৰক কি হয় ছ'চাইটিখনত কি হয় তেওঁলোকে কি আলোচনাৰ মাজত আছে তেওঁলোকে কি বিচাৰে তেওঁলোকে ইজি মানি পিছতে দৌৰি আছে নেকি তেওঁলোকৰ কথাবিলাক তেনেকুৱা ধৰণৰ নেকি জুৱা মদ এনেকুৱা ধৰণৰ কথাতে সীমাবদ্ধ নেকি ভৱিষ্যতৰ কাৰণে কোনো চিন্তা চৰ্চা নাই নেকি তেতিয়া তেনেকুৱা ক্ষেত্ৰত কি হয় কিছুমান ল'ৰা উভাঙতেই ব'ল চেন্নাইত কাম কৰিবলৈ যাওঁ ব'ল আমুকত কাম কৰিবলৈ যাওঁ এনেকুৱা ধৰণৰ এটা প্ৰৱণতাটো আমাৰ প্ৰায় দেখিব পোৱা যায় ছাৰ এতিয়া আপুনি যদি মানে সাৰ্ভে কৰে মেক্সিমাম ল'ৰা ছোৱালী অসমত বাহিৰত আছে ক'ৰবাত চিকিউৰিটি গাৰ্ড কৰি আছে ক'ৰবাত কিবা কৰি আছে বহুত কেইটা কোম্পানীত কৰি আছে এইখিনি প্ৰায় বিশেষকৈ মোৰ ঘৰৰ মোৰ ভাইটিও আছে বুলি ক'ব মোৰ বৰ্তাৰ ল'ৰা কাৰণ অসমত হৈ গ'ল লাইক আপোনাৰ জব কৰা যিটো জব বিচাৰিবলৈ স্কোপটো নাই আৰু বাহিৰত গৈ পিনে কিবা এটা নহয় কিবা এটা কৰিব কোনে দেখিছে তাত কি কৰিছে সেইটোৱে তো মই যি কৰিলেও মুঠতে কৰিছোঁ ইনকাম কৰিবলৈ কামানি কৰিবলৈ তো কি হয় কামানি কৰিবলৈ যাবই লাগিব আমি এটা পৰ্যায়ৰ পিছত শিক্ষা গ্ৰহণ কৰাৰ পিছত যাবই লাগিব তেতিয়া আমি ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰিব পাৰিম নহয় জানো কিন্তু শিক্ষাটো আমাক লাগিব কিন্তু কিছুমানে কি হয় এনেই যায়গে এটা ভাল পৰিয়াল বেকগ্ৰাউণ্ডটো ভাল কিন্তু সি যে পঢ়িব নোৱাৰে বা পঢ়িবলৈ ইচ্ছা নাযায় তো গুচি যায়গে এই তাৰমানে কোনোবাই লৈ যায় তাৰ লগৰ কোনোবাই তেওঁক ইনষ্টিকেট কৰি দিয়ে তাৰমানে যে ব'ল তাত গ'লে বহুত পইচা পাবি পঢ়ি শুনি কি কৰিবি তো এই বস্তুবিলাক এইখিনি কিন্তু আমি যদি সামাজিক লেভেলত যদি আমি এতিয়াই যদি ঠিক কৰি ল'ব নোৱাৰোঁ যি আইন আনক যি আঁচনি আনক এই বস্তুটো অনুভৱ সত্তাটো কাৰ মানুহৰ নিজস্ব থাকিব লাগিব কম্পালচনত কিবা হয় নি কম্পালচনত কি হয় বাৰু যিমান কম্পালচন হওক যিমান আঁচনি হওক যেতিয়া ইয়াত ফিলিংছ হাৰ্টে নক'ব একো লাভ নাই গতিকে সেই বস্তুটো আমাক লাগে সেয়া
হাৰ্টটো লাগে, ইমোশ্যনবিলাক লাগে, মই পঢ়িব লাগে, মই মানুহ হ'ব লাগে, মই সমাজত পৰিৱৰ্তন আনিব লাগে, মই নিজৰ ঘৰখন পৰিৱৰ্তন আনিব লাগে, মই দুটামান কথা শিকোঁ যাতে মই কোনো মানুহৰ ওপৰত ডিপেণ্ডেণ্ট হৈ পেলাই চলিব নালাগে। ডিপেণ্ডেণ্ট ইন দ্য চেন্স এই ধৰণৰ, এই যে চহী এটা কৰিব লাগে, এই কিবা এখনকে পঢ়ি দিয়কচোন, প্ৰেছক্ৰিপশ্যনখন পঢ়ি দিয়কচোন, বোলে এইফালে কোনফালে কেনেকৈ যায়, এটলিষ্ট মিনিমাম কথাকেইটা যদি ইংলিছত হিন্দীত যদি পঢ়িব পৰা, ক'ব পৰা, এটলিষ্ট এইখিনি কথা যদি থাকে ডেফিনেটলি ভাল হয় আৰু। হয়, নিশ্চয় ছাৰ। আপোনাৰ দৰে এজন শিক্ষকটো আমি প্ৰত্যেকখন স্কুলতে হোৱাটো বিচাৰোঁ, আৰু ন' ডাউট শিক্ষকসকলে বহুত পৰিশ্ৰম কৰিছে, তাৰ কাৰণে হয়তো ছ'চাইটিখন নতুন এটা প্ৰজন্ম যি নতুন এটা দিশলৈ আগবাঢ়িছে, তাৰ কাৰণে আপোনালোকৰ দৰে প্ৰত্যেকজন টিচাৰক সন্মান কৰিবলগীয়া আৰু শ্ৰদ্ধাৰ ব্যক্তি হয় তেওঁলোক, শ্ৰদ্ধাৰ গৰাকী। ছাৰ, মই জাষ্ট আৰু এটা কথা জানিব বিচাৰিছোঁ, আমাৰ টিচাৰসকল, যেনেকৈ আপুনি এগৰাকী টিচাৰ হিচাপে আপুনি যি ধৰণে পঢ়াইছে, এই ধৰণে পঢ়োৱা কিবা আমাৰ টিচাৰসকল কিবা ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰেনে? আপুনি খুব ভাল কথা কৈছে। এতিয়া মানে কি হ'ল, আমাৰ সমগ্ৰ শিক্ষা অভিযানে আমাৰ শিক্ষকসকলৰ কাৰণে যথেষ্ট ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে। ক'ভিডৰ আগে আগে এটা ট্ৰেইনিং হৈছিলে নিষ্ঠা ট্ৰেইনিংটো ইমানেই এটা সুন্দৰ ট্ৰেইনিং আছিলে, আৰু এই ট্ৰেইনিংটো দিছিলে আমাৰ যিটো আমাৰ নতুন শিক্ষানীতি আহিলে, 2020 চনত যিখন নতুন শিক্ষানীতি আহিলে, সেই শিক্ষানীতিৰ আওতাত এই নিষ্ঠা ট্ৰেইনিংটো আহিছিলে। আৰু এই নিষ্ঠা ট্ৰেইনিঙত ইমান ধুনীয়াকৈ হলিষ্টিক ডেভেলপমেণ্ট, এটা শিশুৰ সামগ্ৰিক বিকাশৰ কাৰণে যিখিনি দিশ অত্যন্ত গুৰুত্বপূৰ্ণ, কি হ'ল হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে যিখিনি কৰিব লাগে, সেই গোটেইখিনি এটা মানে সামগ্ৰিকভাৱে তাত এটা পেকেজ দিছিলে। তাত মানে কি হ'ল, শিশুসকলৰ সামাজিক আৱেগিক বিকাশ, শিশুসকলৰ সাংস্কৃতিক বিকাশ, শিশুসকলৰ সাংস্কৃতিক বিকাশ, শিশুসকলৰ সংজ্ঞানাত্মক বিকাশ, এই গোটেইবিলাক দিশ, শিশুসকলৰ প্ৰযুক্তিবিদ্যাগত বিকাশ, এইবিলাক দিশৰ গোটেইবিলাক এটা শিশুৰ বিকাশ হ'বলৈ কোনখিনি দিশৰ প্ৰয়োজন, গোটেইখিনি সামৰি পেলাই 5 দিনীয়া এটা ট্ৰেইনিং আমাক ল'বলৈ দিয়া হৈছিলে। আমি লখিমপুৰত লৈছিলোঁ প্ৰথম ট্ৰেইনিংটো, লৈ আহি পেলাই তাৰপিছত আমি আকৌ গুৱাহাটীত ল'লোঁ। গুৱাহাটীত লোৱাৰ পিছত আমি আমাৰ জিলাত আমি দিছিলোঁ সকলোবোৰ শিক্ষকক সামৰি, উচ্চ মানে প্ৰাথমিক আৰু নিম্ন প্ৰাথমিকৰ সামৰি দেই। এইটো বৰ সুন্দৰ ট্ৰেইনিং হৈছিলে, শিক্ষকসকলেও ভাল পাইছিলে। এতিয়াও যদি আপুনি কাৰোবাক সোধে, শিক্ষকসকলে ক'ব নিষ্ঠা ট্ৰেইনিংটো লিখা ট্ৰেইনিং পোৱা নাই বুলি ক'ব। তাৰপিছতে আহিলে যিটো FLN, ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি, যিটো আটাইতকৈ প্ৰয়োজনীয় আছিলে। মানে NCERT 2020-এ নিউ এডুকেশ্যন পলিচি, যিটো সেই নেশ্যনেল এডুকেশ্যন পলিচি NEP-ৰ মতে, তো এই ফাউণ্ডেশ্যনেল ছেক্টৰত যে শিশুসকলৰ নিউমাৰেচি আৰু লিটাৰেচিৰ যিখিনি ঘাটি, যিখিনি দুৰ্বলতা, সেইখিনি দূৰ কৰিবৰ কাৰণে যিখিনি ষ্টেপ ল'ব লাগে, যিখিনি কৌশল ল'ব লাগে, যিখিনি পদ্ধতি প্ৰয়োগ কৰিব লাগে, সেই পদ্ধতিখিনিৰ ওপৰত মানে সামগ্ৰিকভাৱে তেওঁলোকে পৰ্যালোচনা কৰি পেলাই ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছে। আৰু সেইটো ফেজ ৱাইজ, আমি কেইবাটাও ফেজত, এতিয়ালৈকে 4টামান ফেজত FLN-ৰ ট্ৰেইনিং হৈ গৈছে, শিক্ষকসকলে পাইছে, ট্ৰেইনিং হৈছে। আপুনি যিটো সুধিছে যে ট্ৰেইনিং দিয়েনে, শিক্ষকসকলৰ কেপাচিটি বিল্ডিঙৰ কাৰণে, তেওঁলোকৰ দক্ষতা বিকাশৰ কাৰণে বহুত ট্ৰেইনিং চলি আছে। কিন্তু ট্ৰেইনিংবিলাক কি হয়, এই যে য'ত ট্ৰেইনিং লোৱা হয়, তাৰ পৰা য'ত ট্ৰেইনিং দিবলৈ অহা যায়, এই যে মাজত এটা গেপ থাকে নহয়, এই গেপটোত মানে কিছুমান কথা হয়তো কোনোবা ট্ৰেইনিঙত ওলাই যায়। এই যে ড্ৰেইন আউট হৈ যোৱা এই কথাটোৱে কিন্তু কেতিয়াবা কি হয়, কিছুমান জেগাত সেই ট্ৰেইনিংটো ফলপ্ৰসূ হৈ নুঠে। গতিকে সেই ট্ৰেইনিং ল'বলৈ যিসকল মানুহ যায়, তেওঁলোকক কিন্তু ব্লকে খুব ভালকৈ এছেছমেণ্ট কৰি পঠিওৱা দৰকাৰ, যে এই মানুহজনে প্ৰকৃততে ট্ৰেইনিং দিব পাৰিব। এই বস্তুটো এছেছমেণ্ট কৰি পঠিয়াইহে মানুহক পঠিয়াব লাগে। আদাৰৱাইজ কিন্তু সেই ট্ৰেইনিংটো সঁচা অৰ্থত কিন্তু ছাকচেছফুল নহ'ব। গতিকে যিটো ট্ৰেইনিঙৰ কাৰণে এজন ডিজিটেল নলেজ থকা এজন মানুহৰ খুব প্ৰয়োজন, তেওঁ সেইজন মানুহকে পঠিয়াব লাগে। গতিকে সেই ধৰণৰ যদি ট্ৰেইনিঙৰ কাৰণে সেনেধৰণে যদি ছাৰ্ভে কৰি পঠিয়ায়, নিশ্চয়কৈ ট্ৰেইনিংবোৰ ফলপ্ৰসূ হ'ব। আৰু ইতিমধ্যে
প্ৰায় ফলপ্ৰসূ পৰ্যায়তে আছে আৰু ফলপ্ৰসূ হৈছে বহুতখিনি মানে আমি দেখিবলৈ পাইছোঁ ৰিফ্লেকশ্যন নিশ্চয় হয় নিশ্চয় ছাৰ এতিয়া সঁচাকৈ চৰকাৰখনক মানে আপোনাৰ শলাগ ল'বলগীয়া কাৰণ স্কুলত যিখিনি ব্যৱস্থা কৰিছে সেইখিনি বহুত মানে বহুত আমাৰ সমাজৰ কাৰণে ভাল আৰু এতিয়া ৰিচেণ্টলি আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেও বহুতখিনি আঁচনি লৈছে আজি এতিয়া আজি 2025 জুলাই তাৰিখেও আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিতো তেওঁ নতুনকৈ কিছুমান অনুমোদন জনাইছে আৰু বহুত তেনেকৈ স্কুল কলেজৰ কাৰণে তেওঁ কাম কৰি আহিছে ছাৰ আমি বাৰু ট্ৰেইনিং এইবিলাকৰ কথা পাতিলোঁ এতিয়া ছাৰ আপুনিও যিহেতু এগৰাকী শিক্ষক লগতে আপোনাৰ ৱাইফো এগৰাকী শিক্ষক ছাৰ কম্বিনেশ্যনটো ছাৰ দুয়োগৰাকী শিক্ষক একেখন ঘৰতে লগতে আপোনাৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালী দুগৰাকী আছে তো আপুনি আপোনাৰ কণকণে ল'ৰা ছোৱালীক মানে আপোনাৰ নিজৰ পুত্ৰ সন্তানক বা পুত্ৰী সন্তানক কিদৰে আপোনালোকে এগৰাকী সঠিক মাৰ্গদৰ্শন কৰিবৰ কাৰণে ৰাস্তা কেনেকুৱা দেখুৱাইছে ছাৰ অকণমান তাৰ বিষয়ে আমি জানিম আপুনি একেবাৰে আহি পেলাই আমাৰ ঘৰত ধৰিলেই ন ঠিক আছে বঢ়িয়া কি হ'ল আমাৰ এটা সন্তান পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তান আছে সঁচাকৈ আমি কি হ'ল আমি দুইজন যিহেতু প্ৰাথমিক পৰ্যায়ৰ শিক্ষক মই উচ্চ প্ৰাথমিক মোৰ মেছেজ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আমি কি হয় তেওঁলোকক এতিয়া জন্ম হোৱাৰ পিছত আমি এতিয়া স্কুল পৰ্যায়ত এতিয়া পাইছোঁ গতিকে আমি যিখিনি ট্ৰেইনিং পাইছোঁ সেই ট্ৰেইনিঙৰ গোটেই কথাখিনি মানে আমি দেখিবলৈ পাইছোঁ আমাৰ ল'ৰা ছোৱালীকেইটাকে আমি পৰীক্ষা নিৰীক্ষা কৰিব পাৰোঁ পৰীক্ষা নিৰীক্ষা পৰ্যায়ত আছে কেতিয়াবা কিছু কিছু ক্ষেত্ৰত আমি বিৰক্ত হওঁ কিন্তু সেইটো আমি বিৰক্ত হ'লেও আমি যিমান পাৰোঁ মানে কিয় চেষ্টা কৰোঁ যে এই নাই ল'ৰা ছোৱালী এইবিলাক কৰেই আৰু সেই সেনেধৰণে আমি মানে কি হয় সামৰি সুতৰি থওঁ আৰু নিজৰ বুলি আচ্ছা মোৰ ল'ৰা ছোৱালীকেইটা বৰ্তমান চৰকাৰী প্ৰাথমিক বিদ্যালয়ত পঢ়ে লাহোৱালতে আছে বাপুজী প্ৰাথমিক বিদ্যালয় ল'ৰাটো এনেই গৈ আছে ক শ্ৰেণীত পঢ়ে তাক নাম লগাব পৰা হোৱা নাই তাতে মানে সি অংগনবাড়ীৰ ছাত্ৰ হ'ব লাগে কিন্তু বাইকৰ লগতে তালৈ যায় আৰু বাইকে ক্লাছ 2ত পঢ়ে স্কুলখন যথেষ্ট ভাল শিক্ষকো আছে তো আমি ভাবিলোঁ যে যিহেতু আমি চৰকাৰী বিদ্যালয়ত কৰা শিক্ষক আমি যদি গভৰ্ণমেণ্টতে দি ল'ৰাকেইটা ভাল কৰিব পাৰোঁ তেতিয়াহ'লে এইটো এটা বৰ ভাল কথা আৰু আমিয়ে যদি আমাৰ ল'ৰা ছোৱালীবিলাক যদি গভৰ্ণমেণ্ট স্কুলত নিদিওঁ তেতিয়াহ'লে বাকীসকলেতো আদৰ্শ বুলি কি ভাবিব আদৰ্শ মই বাৰু আদৰ্শলৈ যোৱা নাই কিন্তু কি হয় আমাৰ স্কুলবোৰ মৰিবলৈ ধৰিছে নহয় আমাৰ স্কুলবিলাক একেবাৰে মৰিবলৈ ধৰিছে আপুনি গ্ৰাউণ্ডত যাবচোন কিছুমান স্কুল চাবগৈ ক'ৰবাত 15টা ক'ৰবাত 20টা ক'ৰবাত 25টা এতিয়াতো চৰকাৰেতো বহুত স্কুল বন্ধ কৰিয়ে দিলে তো অকণমান আমি প্ৰত্যেকেই যদি নিজৰ স্কুলখনৰ কাৰণে চৰকাৰী স্কুলখনৰ কাৰণে ভাবোঁ তেতিয়া আমাৰ স্কুলবিলাক থাকিব তো আমি দুয়ো কথা পাতি সিদ্ধান্ত ল'লোঁ নাই দিয়া দিওঁ যি হ'ব তথাপিতো আমাৰ অন্তৰ্দ্বন্দ্ব হয় কেতিয়াবা যে কি হয় বেয়া কৰিলোঁ নি বাৰু দি ভৱিষ্যতে সিহঁতে আমাক গালি পাৰিব নেকি যদি সিহঁতি মানুহ হ'ব নোৱাৰে আকৌ ভাবোঁ আমিচোন চৰকাৰী বিদ্যালয়তে পঢ়ি আহিলোঁ বাকী বহুত মানুহচোন চৰকাৰী বিদ্যালয়ত পঢ়ি ইমান ভাল ভাল স্থানত আছে গতিকে এইটো আচলতে বিদ্যালয়খনক লৈ নহয় নিজৰ ঘৰৰ পৰিৱেশ আমি কিমানখিনি সিহঁতক দিছোঁ বস্তু আৰু বিদ্যালয়খনেও যদি প্ৰকৃতাৰ্থত সঁচা অৰ্থত অন্তৰাত্মাৰ ফালৰ পৰা যদি ল'ৰা ছোৱালীক ভাল কৰিম বুলি যদি শিক্ষাদান দিয়ে তেতিয়াহ'লে আৰুতো কথাই নাই শিক্ষক বিদ্যালয় আৰু সমাজ এই তিনিওজন আৰু ছাত্ৰ শিক্ষক ছাত্ৰ আৰু বা ছাত্ৰ বা ছাত্ৰী সমাজটো আছেই বাৰু আৰু অভিভাৱক এই তিনিটা খুঁটা একলগ হ'লে মানে এই তিনিটা শক্তি একলগ হ'লেহে আচলতে শিক্ষাৰ মানদণ্ড উন্নত হয় আমি ভাবিছোঁ আমি ভাল হওঁচোন অভিভাৱক হিচাপে আৰু আমাৰ ল'ৰাকেইটাক আমি চাৰিত্ৰিকভাৱে ভাল কৰিবলৈ আমি ঘৰখনত যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ শিক্ষকে শিক্ষকৰ এণ্ডত কৰক সেইখিনি কাম ডেফিনেটলি ভাল হৈ যাব আৰু এতিয়া আমাৰ কাৰিকুলামটো বিৰাট ভাল গতিকে কামখিনি খালি শিক্ষকে ভালকৈ কৰিব লাগে তো আমি সেইখিনি পাৰ্টত আমি নাজানো সেইখিনি পাৰ্ট তেওঁলোকে ইমান ট্ৰেইন টিচাৰ এতিয়া দিছে ইমান ভাল ভাল টিচাৰ গভৰ্ণমেণ্ট স্কুলত টেট পাছ কৰিবলৈ ইমান জটিল বিষয় টেট পাছ কৰি অহা শিক্ষকসকলৰ ওপৰত মোৰতো অকণো সন্দেহ নাই মই কৈছোঁ চব ল'ৰা ছোৱালী আহক চৰকাৰী বিদ্যালয়ত দিয়ক আমাৰ চৰকাৰী বিদ্যালয়বিলাক ভাল কৰক চৰকাৰে ইমানবোৰ সুবিধা দিছে আৰু সকলো জয়ময় হওক মানে চৰকাৰী বিদ্যালয়ত পঢ়ি মানে চৰকাৰী বিদ্যালয় জয় গান গাওক মই সেইটোৱে বিচাৰোঁ নিশ্চয় ছাৰ হয় ছাৰ মই এইখিনিতে মই আগতো মোৰ প্ৰাক্তন শিক্ষককো মই মানে সুধিছিলোঁ যে
ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়াম বা চৰকাৰী স্কুল আৰু ব্যক্তিগত খণ্ড স্কুল হয় এই দুই স্কুলৰ মাজত কিবা আপুনি পাৰ্থক্য ঠিক তেনেকৈ কিবা ইণ্ডিকেট কৰে নেকি বা দেখিব পায় নেকি? পাৰ্থক্য আছে। পাৰ্থক্যটো একদম ক্লিয়াৰ। তেওঁলোকো শিক্ষক, আমিও শিক্ষক। তেওঁলোকেও একেধৰণে কলেজত পঢ়িছে, ইউনিভাৰ্চিটিত পঢ়িছে। তেওঁলোকে এই গ্ল'বৰ বাহিৰত নহয়, ক'ত ভাৰতৰ বাহিৰতো যোৱা নাই, অসমৰ ভিতৰত থাকে, অসমৰ বিদ্যালয়তে পঢ়িছে। কিন্তু পাৰ্থক্য এটা, তেওঁলোকে ধৈৰ্য সহকাৰে একেটা কামত লাগি থাকে। আটাইতকৈ ডাঙৰ কথা, যিটো আমাৰ গভৰ্ণমেণ্ট স্কুলত কৰা নহয়। গভৰ্ণমেণ্ট স্কুলত কি হয়, অ আখিনি যদি শিশু এটা শিকাব লাগে, শিক্ষকজনে এবাৰ, দুবাৰ বা তিনিবাৰ বৰ্ডত লিখি, মই সকলো বিদ্যালয়ৰ কথা কোৱা নাই, ব্যতিক্ৰম বহুতো শিক্ষকে এই যে লাহে লাহে শিশুৰ লগত আগবঢ়াৰ প্ৰৱণতাটো নথকাৰ বাবেই আমাৰ এই ছাত্ৰ ছাত্ৰীখিনিয়ে লিখাৰ ক্ষেত্ৰত পাৰ্গত নহয়। এই ধ্যান ধাৰণাবিলাক মানে গঢ় লোৱাৰ ক্ষেত্ৰত পাৰ্গত নহয়। মানে লিখাৰ কামখিনি খুব থাকিয়ে যায়, চিষ্টেমেটিকেলি কৰা নহয়। কিন্তু প্ৰাইভেট স্কুলৰ বহীবোৰ চাওঁ, ইমান ধুনীয়া পৰিপাটি, ইমান ধুনীয়াকৈ আখৰবিলাক লিখায়। এই আখৰটোৱে লিখিবৰ কাৰণে 5 পেজ মান মানে শেষ কৰি দিয়ে। তাৰপিছত বি আখৰটো ষ্টাৰ্ট হয়, বি আখৰটোৰ কাৰণে 5 পেজ, চি আখৰটোৰ কাৰণে 5 পেজ। বিশেষকৈ মই এতিয়া মোৰ ল'ৰাজনৰ বিষয়ে কওঁ, হয়তো প্ৰি কেজিত দিছোঁ। তো মই দেখিছোঁ আমাক টিচাৰে ক'লে যে আপোনালোকে ABCD ঘৰত নিশিকাব, কাৰণ আমি যিটো ফনিক এলফাবেটিক শিকাম, আপোনালোকে সেইটো শিকাই যদি ABCD এনেকৈ আপুনি ঘৰুৱা ষ্টাইলত শিকাই দিয়ে, তেনেহ'লে তেওঁৰ পেটাৰ্ণ চেঞ্জ হৈ যাব। তো আপোনালোকে, মই দেখিছোঁ তেওঁৰ হোমৱৰ্কৰ যি কপি আনে, তাত মানে এটা আজি গোটেই ABCD গোটেই 5টা আখৰ নিশিকায়, আজি এটোৱে শিকাব। এ ফৰ আপেল, আপেল এটা আঁকিব, কালাৰ কৰিব, এৰ প্ৰায় 2-3 দিন অকল পঢ়ায়। এইটো মই অকণমান ডিফাৰেঞ্চ দেখিছোঁ। এটো তেওঁলোকে অকল জাতীয় বহুতখিনি শব্দ চাউণ্ড তেওঁলোকক শুনাই বুলি ধৰিছোঁ, আৰু সেইটোৱে চিষ্টেম। তেওঁলোকক খুব শুনাব লাগে। ফাৰ্ষ্ট শুনাই তেওঁলোকক কি হ'ব, সেই যিটো ধ্বনিটোৰ লগত ফেমিলিয়াৰ কৰিব। আৰু ধ্বনি ফেমিলিয়াৰ কৰাৰ লগে লগে সেই ধ্বনিটোৰ দ্বাৰা সৃষ্ট কিছুমান অবজেক্ট তেওঁলোকক চুবলৈ দিব, দেখুৱাব, হয়নে? তাৰ কালাৰ চালাৰ ফিল কৰিবলৈ দিব। তাৰপিছত লিখাটো আচলতে শেষলৈ আহে। কিন্তু সেই বস্তুটোৱে আমাৰ এই ধৈৰ্যৰ ক'ৰবাত অকণমান অভাৱ আছে। এই ধৈৰ্য সহকাৰে যদি সুন্দৰকৈ প্ৰণালীবদ্ধভাৱে যদি আমাৰ ল'ৰাখিনিক গত এটা লগাই দিয়া হয় নহয়, আপোনাক মই 100% ন দি কৈছোঁ, আমাৰ ফাউণ্ডেশ্যনেল ষ্টেজটোত ল'ৰা ছোৱালী বিৰাট মজবুত হ'ব। আৰু যেতিয়াই আমাৰ ল'ৰা ছোৱালী ফাউণ্ডেশ্যনেল ষ্টেজত মজবুত হ'ব, কোনোৱে ৰখাব নোৱাৰে, কোনো শক্তি নাই। আৰু ছাৰ, আজিকালি ল'ৰা ছোৱালী আপুনি নাভাবে জানো যে তেওঁলোকে আমাতকৈ বেছি ইণ্টেলিজেঞ্চি আছে? ইণ্টেলিজেণ্ট, বহুত ইণ্টেলিজেণ্ট। কাৰণ কেলৈ, আমাৰ সময়ত আপুনি চাওকচোন, আউটচোৰ্চিং কি আছিলে? আমাৰ তেনেকৈ আমি চাকিৰ পোহৰত পঢ়া, আৰু মানে বিজ্ঞান প্ৰযুক্তিটো তেনেই নগণ্য বুলি ক'ব। আপুনি চাওক, ডে টু ডে কিমান কিতাপ আহি আছে। ডে টু ডে আমাৰ ওচৰে পাজৰে কিমান ACS অফিচাৰ, APSC অফিচাৰ, কিমান ধৰণৰ আৰোহণৰ দৰে কিমান ধুনীয়া আঁচনি আহিছে। আপুনি আৰোহণৰ বিষয়ে জানেনে? ক্লাছ 9ত ধৰক যিজন ছাত্ৰ বা ছাত্ৰী টপাৰ হয়, 8ৰ পৰা 9লৈকে, তেখেতৰ নামটো নমিনেট কৰি পেলাই তেখেতৰ নামটো চিলেক্ট কৰি আমি পঠিয়াব লাগে ডিষ্ট্ৰিক্টলৈ। আৰু ডিষ্ট্ৰিক্টে কি কৰে, সেইজনক আৰোহণ আঁচনিৰ অধীনত মানে আৰোহণ আঁচনিত অন্তৰ্ভুক্ত কৰে। আৰোহণ আঁচনিৰ জৰিয়তে তেওঁ কি হয়, এজন মেণ্টৰশ্বিপ দিয়া হয়। মেণ্টৰজন এজন অফিচাৰ থাকে, মানে অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত চাকৰি কৰা এজন বিষয়াজনে তেওঁ সময়ে সময়ে আপডেট লৈ থাকে যে কেনেকৈ পঢ়িছা, কি কৰিছা, বা ছাত্ৰীগৰাকীয়েও সেইজনলৈ ফোন কৰিব পাৰে যে ছাৰ মই এইটো বিষয়ত টান পাইছোঁ, ছাৰ এইটো বিষয়ত কোনোবা জনা মানুহ আছে নেকি? তেতিয়া তেওঁ লগে লগে বেলেগ এজন তেনেকুৱা এক্সপাৰ্টৰ লগত তেওঁক লিংক কৰাই দিয়ে। সেই লিংকেজটো পোৱাৰ লগে লগে তেওঁ ডাউটছখিনি ক্লিয়াৰ হৈ গ'ল। চাওকচোন, ইমান ধুনীয়া আঁচনি, আগতে আছিলে জানো? নাছিলে। এতিয়া আপুনি ডিজিটেল প্লেটফৰ্মৰ কথাই কওক, এতিয়া স্মাৰ্ট টিভিত ল'ৰা ছোৱালীয়ে পঢ়ে। স্মাৰ্ট টিভি, আপুনি আমাৰ স্কুললৈ যাব চাবগৈ, স্মাৰ্ট টিভিত আমি দেখুৱাই সিহঁতক কি লাগে। আমি ঘপককৈ যদি দেখুৱাব লাগে গংগা নদীৰ পলিউশ্যন, ঘপককৈ গংগা নদী চাৰ্চ কৰি পলিউশ্যন দেখুৱাই দিছোঁ। গংগা নদীখন ফ্ল'জ ফ্ৰম ক'ৰ পৰা আহিছে, একদম ধুনীয়াকৈ তাৰ চ'ৰ্চটো দেখি গৈছে। গংগা নদীত কি হৈ আছে, গোটেই ট্ৰাইবছবিলাক বা কমিউনিটিবিলাক চব দেখি গৈছে। তো মানে একোৱেই অভাৱ নাই। কিন্তু আমাৰ সময়ত সেইখিনি আছিলে অভাৱ, কমিউনিকেশ্যনৰ অভাৱ আছিলে। আপুনি যদি ইলেক্ট্ৰিচিটিৰ কথা ক'লে, হ'লেও কিন্তু জ্ঞান বোলা বস্তুটো আকৌ বেলেগ দেই। যেতিয়াৰ জ্ঞানৰ লগত এতিয়াৰ জ্ঞানৰ মানে তুলনা কৰি, মানে কি হ'ল, জ্ঞান বোলা বস্তুটোক অকণমান বেলেগ দৃষ্টিৰে চাব লাগিব। তো জ্ঞান অৰ্জনটো অকণমান বেলেগ। তো
সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি এইটোৱে অনুৰোধ জনাওঁ যে তোমালোকে জ্ঞান পিপাসু হোৱা, জ্ঞান আহৰণ কৰা। জ্ঞান আহৰণ কৰাৰ শেষ নাই। তুমি অকলে থাকি ঘৰতে থাকিও বহুত কথা তুমি চিন্তা কৰিব পাৰা। এই যে চিন্তা শক্তিটো মই কৈছোঁ, অকল দেখিলেই বা চায়েই বস্তু এটা লোৱাতকৈ বা কোনে কি কৰিছে, কিন্তু অনুভৱ কৰি ফিল কৰি পেলাই জগতখনত সেই পৰাও বহুতখিনি জ্ঞান ল'ব পাৰি। সেইখিনি ল'বলৈও চেষ্টা কৰা, সেইখিনি কওঁ। কিন্তু ছাৰ এইখিনিতে আজি বিজ্ঞান প্ৰযুক্তিক আমিতো নুই কৰিব নোৱাৰোঁ, সেইকাৰণে হয় মই সেইটো মোৰ প্ৰশ্ন এটা আছে আপোনাৰ, যে আপোনাৰ ল'ৰা ছোৱালী এতিয়া মোবাইল যিহেতু আমাৰ হাতৰ মুঠিত, নহয় জানো ছাৰ? গোটেই বিজ্ঞান প্ৰযুক্তি আমাৰ পৃথিৱীখন এতিয়া হাতৰ মুঠিত। এইখিনিত আপুনি ল'ৰা ছোৱালীৰ যি আজিকালি মোবাইলৰ প্ৰৱণতা, মোবাইল চোৱাৰ প্ৰৱণতা, বা আপোনাৰে নিজৰ ঘৰত দুটা সন্তান আছে, তো আপুনি কিদৰে আপুনি সেই সন্তানক মোবাইলৰ পৰা আঁতৰাই ৰাখে বা মোবাইল কিমান সময় চাব দিয়ে, তাৰ বিষয়ে অকণ মই জানিব বিচাৰিছোঁ। এইটো মানে ল'ৰা ছোৱালীৰ স্ক্ৰীন টাইমটো এটা খুব মাৰাত্মক সমস্যা বুলি ডক্টৰে কয়। সেইদিনাখন এটা ট্ৰেইনিং আছিলে, সমগ্ৰ চিকিৎসাই পাতিছিলে, প্ৰথম ফাউণ্ডেশ্যনৰ লগত কলাবৰেশ্যন হৈ পেলাই। তাতে ডাক্তৰ ধ্ৰুৱজ্যোতি বৰা ছাৰ গৈছিলে, ডিব্ৰুগড় মেডিকেল কলেজৰ ছুপাৰিণ্টেণ্ডেণ্ট। তেখেতে খুব ধুনীয়াকৈ এইটো কথা কৈছে, ল'ৰা ছোৱালীক কেনেকুৱা মাৰাত্মক প্ৰভাৱ পৰে, গতিকে ল'ৰা ছোৱালীক মোবাইলৰ পৰা আঁতৰাই ৰাখিব লাগে পৰাপক্ষত। তেওঁলোকৰ এই যে চকুবিলাক ড্ৰাই হৈ যায় বুলি কৈছে, আমি খুব ভয় খাইছোঁ যে সৰু ল'ৰা ছোৱালীও মানে আমি এটা বিষাক্ত বস্তুৱে তুলি দিছোঁচোন। চাব লাগিব তেওঁলোকে, তাত ধুনীয়া ধুনীয়া কণ্টেণ্ট আছে, কিন্তু এইটো কথা নহয় যে গোটেই দিনটো বিচনাখনত পৰি চাই থাকিব। তো আমিও প্লেন কৰিছোঁ যে সিহঁতক আমি মোবাইল যেতিয়া তেতিয়া নিদিওঁ। খুব বেছি মোবাইল কৰি থাকিলে, অত্যন্ত যদি মোবাইল চাওঁ যদি বেছি কৈ থাকে, তেতিয়াহ'লে টিভিটো লগাই দিওঁ। আৰু কোনোবা এটা টাইমত তাহাঁতক চাবলৈ দিওঁ, কিন্তু কি চাইছে আমি চাই থাকোঁ। কি চাইছে সিহঁতে অকণমান আমি দুয়ো অবজাৰ্ভ কৰিবলৈ চেষ্টা কৰোঁ। কাৰণ আজিকালি এইখনত মানে আমাতকৈ ল'ৰা ছোৱালীয়ে বহুত জানে। সিহঁতে কি চাৰ্চ কৰি কোন দুনিয়াত সোমাই থাকিব, আৰু তেওঁলোক মানে ব্ৰেইনটো ক'ত সোমাই যাব আমি ধৰিব নোৱাৰিম। গতিকে পৰাপক্ষত আমি আমাৰ ঘৰখনত আমি এটা জাৰ্ণি কৰিছোঁ যে ল'ৰা ছোৱালীক যিমান পাৰোঁ সিমান আমি মোবাইলৰ পৰা আঁতৰাই ৰাখিম। তো তাৰ কাৰণে সিহঁতক মই এখন জোলনা বনাই দিছোঁ, যদি জোলনা খেলে সিহঁতৰ লগত সেইদিনাখন বহি পেলাই মই গছপাত কালেক্ট কৰি পেলাই সিহঁতৰ মানে আইডেণ্টিফাই কৰাইছোঁ যে এইটো জিকাৰ পাত আঠা লগাই পিনি লগোৱাইছোঁ। তো আকৌ এই খেলনা চেলনা লৈ পেলাই সিহঁতক খেলিবলৈ দিওঁ, বাৰাণ্ডাতে খেলে। আকৌ ওচৰতে লগৰীয়া ল'ৰা ছোৱালী কেইটামান আছে, সিহঁতৰ লগত খেলিবলৈ পঠিয়াই দিওঁ। ইয়াতে বালি কিবা কিবি বোকা চোকা চুই থাকে, খেলি থাক। গাড়ী দুখনমান আছে সৰু পুতলা গাড়ী, সেইখনকে চলাই থাকচোন, সেইবোৰকে চলাই থাক। আকৌ দৌৰ মাৰি আহি ক'ব, দেউতা মোক বৰশী এটা বনাই দিয়া, ইয়াত মই বৰশী টোপাবলৈ যাওঁ। বৰশী কিনি আনিব লাগিব, বৰশীটো এনেকৈ টোপাব নোৱাৰি নহয়, যোৱা তুমি বৰ্তাক কোৱাকৈ যোৱা, বৰশী এটা বনাই দিবলৈ ওচৰৰ মানুহ এজন আছে, তেওঁ ওচৰলৈ পঠিয়াই দিওঁ। নাযায় বাৰু, কিন্তু এটলিষ্ট মানে তেওঁক সেইটো চলিউশ্যন দিওঁ আৰু এংগেজ কৰা হয়। তো যিমান বাৰু আমি আঁতৰাই ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু কেতিয়াবা ফুৰাবলৈকে লৈ যাওঁ, বৰ বেছি আমনি কৰি থাকিলে। আৰু যেতিয়া মানে বেলেগলৈ ফুৰিবলৈ যাওঁ, সেইটো সময়তো নাচায়। গাড়ীতে দীঘলীয়া যাত্ৰা এটা কৰিলোঁ, তাত মোবাইল নাচায়, মোবাইলৰ পৰা আঁতৰাই ৰখা হ'ল। ক'ৰবাত পাৰ্ক এখনত সোমালোঁ, ক'ৰবাত চিনেমা চাবলৈ গ'লোঁ, কাৰোবাৰ ঘৰত আলহী খাবলৈ গ'লোঁ। এনেকুৱা ধৰণৰ কামবোৰ কৰি থাকিলে মানে মোবাইলৰ পৰা অকণমান আঁতৰি থাকে। আৰু যিমান আঁতৰি থাকে সিমানে খুব ভাল পাওঁ। আৰু কেতিয়াবা আকৌ নিজেই ক'ব, মই এতিয়া মোবাইল নাচাওঁ। কেতিয়াবা আমিও দি দিওঁ, আচলতে সেইটো কথাও ভুল বাৰু। কেতিয়াবা কি হয়, আমাৰো খুব আমনি লাগে। তো অভিভাৱক হিচাপে আমনি লগাটো স্বাভাৱিক, আৰু ল'ৰাৰ লগতে লাগি থাকোঁ গোটেই দিনটো। এই যা চাগে যা, মাকেও কেতিয়াবা দি দিয়ে, ময়ো কেতিয়াবা দি দিওঁ। কিন্তু পিছত আকৌ ৰিয়েলাইজ কৰিছোঁ, কিজানি সিহঁতৰ ইণ্টাৰেষ্ট আছিলে, অথবা আমি দিয়েই বেয়া কৰিছোঁ। তো সেই বস্তুটো আমি সংস্কাৰ কৰিবলৈ চেষ্টা কৰিছোঁ যে সিহঁতি বিচাৰি থাকিলে, খুব বেছি বিচাৰি থাকিলে কেতিয়াবা অলপ সময় দি দিম বোলো, আকৌ লৈ ল'ম, তেনেধৰণেই ভাবিছোঁ আৰু। তো ছাৰ মই এইখিনিত ভাবোঁ যে আমাৰ পেৰেণ্টছসকলৰ অকণমান আমাৰ ইয়াত দায়িত্ব বহুতেই বেছি, নহয় জানো? আমি পেৰেণ্টছসকলে একচুৱেলি আমাৰ তেওঁলোকৰ স্বভাৱটো আমি অলপ চেঞ্জ কৰি দিওঁ। ডেফিনেটলি এইটো মানে পেৰেণ্টিঙত এইটো এটা বহুত মানে ডাঙৰ বিষয় হৈ আহিছে। তো মই বেছিকৈ নকওঁ, কিন্তু মই যিহেতু মোৰ নিজৰ ল'ৰা ছোৱালীক এক্সপেৰিমেণ্ট কৰি আছোঁ, গতিকে মোৰ আৰু বহুত দূৰ আছে, মই অভিজ্ঞ পুষ্ট নহয়, কিন্তু তথাপিতো কওঁ এইটো আমাৰ গাতে ভুল আছে। আমি যে সেই যে অকণমান অৱসৰ বিনোদন আমি নিজে কৰোঁ বুলি সিহঁতক মোবাইলটো দি দিওঁ। কাৰোবাৰ লগত কথা পাতিলে আমি যা এইকেইটা হাল্লা কৰি থকাতকৈ আমি ফোনকে চাওক সিহঁতি বুলি যে দি দিওঁ, এইবোৰ আচলতে ভুলবোৰ আমিয়ে কৰি লওঁ। আৰু এই ভুলৰ কিন্তু পৰিণতি মাৰাত্মক।
পিছত আমি মানে কি হয় তোমালোকে কথা পাতিলে বেলেগৰ লগত কথা পাতি থাকিলে আমাক মোবাইল চাবলৈ দিয়া আৰু আমি যেতিয়া চাবলৈ বিচাৰো তেতিয়া নিদিয়া সেই মুখে কৈ দিয়া আৰু সেই বস্তুটোৱে টেণ্ডেঞ্চিটোৱে কিন্তু শিশুজনৰ ভৱিষ্যতৰ চৰিত্ৰগত দিশত বেয়া কৰিব গতিকে আমাৰ গাত আমি জগৰীয়া যথেষ্ট পৰিমাণে গতিকে এইটো কৰিব নালাগে পৰাপক্ষত আমি সেইটোৱে ভাবোঁ আৰু ছাৰ যিহেতু বহুতখিনি কথা পাতিছোঁ আৰু ইমান ইণ্টাৰেষ্টিং হৈছে কথাখিনি যেন মই মানে সমাপ্ত কৰিবলৈ মনেই যোৱা নাই বাৰু তথাপিও আমি সময়ৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব ছাৰ আপুনি যিহেতু কিতাপ পত্ৰৰ লগত বহুতেই জড়িত নাটকৰ লগত জড়িত ছাৰ আপোনাৰ মুখেৰে এটা মই কবিতা আবৃত্তি অকণমান শুনিব বিচাৰোঁ কবিতা আবৃত্তি কবিতা এটা মই খুব ভাল পোৱা কবিতা আছে দেই সেইটো আমাৰ ডিব্ৰুগড়ৰে এজন বিশেষ মানে নাটকৰ লগত জড়িত এজন ব্যক্তিয়ে লিখিছিলে তেখেতৰ নাম হ'ল দিলীপ হাজৰিকা তেওঁ ভাইদা বুলি জানো মিলন নগৰত থাকে আৰু এতিয়া যদি তেওঁ ভিডিঅ'টো চাই খুব ভাল পাব নিশ্চয় কবিতাটোৰ নাম হ'ল সেউজ সেউজ হৈ থাকক আমি কবিতাটো অভিনয় কৰিছিলোঁ মই কবিতাটো অকণমান আবৃত্তি কৰিবলৈ চেষ্টা কৰিছোঁ সেউজ সেউজ হৈয়ে থাকক একেই পাহাৰ একেই সেউজ একেই ঝুম খেতি একেই জীৱন ভাষা বেলেগ হৈও পোচাক বেলেগ হৈও গাঁও বেলেগ হৈও আমি একেই মানুহ তই মোৰেই ভাই তইও মোৰেই ভাই হ'ব পাৰে বেলেগ আই বোপাই তোৰ আই মোৰেই আই তোৰ বোপাই মোৰেই বোপাই আপোন বুলি খাব দিলো তোক আপোন বুলি ময়ো খাব দিলো তোক সিদিনা তোৰ অসুখ তোৰ ছোৱালীজনীক মই পাই লৈ আহিলো চাইকেলেৰে তোৰ ল'ৰাটোৱে তোৰ বাবে বাট চাই থাকোতে মই লৈ আহিলো মোৰ ছোৱালীজনীৰ সতে কিমান আপোন আছিল সিহঁত মোৰ কাণত এতিয়াও বাজি উঠে সিহঁতৰ সেই হাঁহি ভৰা মাত ক'ত হেৰাই গ'ল সেই হাঁহি ভৰা মাত দপ দপকৈ জ্বলি উঠিল জুই ধোঁৱাই ছানিলে বতাহ বন্দুকৰ শব্দত বিদীৰ্ণ হ'ল আকাশ তই ডিমাচা তই কাৰ্বি আমি মানুহ নহওঁ কিয় আমি ডিমাচা আমি কাৰ্বি আমি হিন্দু আমি মুছলমান আমি খ্ৰীষ্টান তই মোক মাৰিলি মোৰ সপোন খুৰীয়া ল'ৰাটোক তই মোক মাৰিলি মোৰ সপোন খুৰীয়া ছোৱালীজনীক আমি আচলতে আমাক মাৰিছো নিজকে জীয়াবলৈ গৈ নিজক মাৰিছো এই যে চুৰি মাৰি আনক মাৰো ঘাপ মাৰি ডিঙিটো চেও কৰো জৈলৈ দলিয়াই দিওঁ শিশু আমি আচলতে আমাক মাৰিছো আমাৰ হিয়াৰ মাজত লুকাই থকা মানৱতাক অতি সুন্দৰ ছাৰ অতি সুন্দৰ মানে মই এনেকুৱা হয়তো কবিতা আবৃত্তি কৰা মই দেখা নাই ওচৰৰ পৰা আপোনাক যিহেতু মানে গোটেই কবিতাৰ প্ৰত্যেকটো শব্দৰ লগত আপুনি যেন নিজকে মানে মিলিন হৈ গৈছে তাতে দুখ হাঁহি গোটেইখিনি আপুনি ধুনীয়াকৈ কবিতাটো ভাল লাগে বহুত ভাল মানে তেখেতে সেইটো সময়ৰ প্ৰেক্ষাপটত তেওঁ ভাবি লিখিছিলে কবিতাটো আৰু অসমীয়া সংগত এটা প্ৰগ্ৰেম আছিলে তেওঁ আমাক মাতিলে এজন উমাকান্ত সোণোৱাল বুলি আছিলে তেখেত এতিয়া গুৱাহাটীত আছে তেওঁ সাংস্কৃতিক পৰিক্ৰমা বিভাগতে চাকৰি কৰে সাংস্কৃতিক বিভাগ এটা আছে নহয় অসম চৰকাৰৰ তাতে তেওঁ চাকৰি কৰে ভাল লাগিছিলে আমি অভিনয় কৰিছিলোঁ কবিতাটো আৰু আছে বহুত আছে এনেকুৱা কবিতা আছে নাটকৰো যথেষ্টখিনি আমি নাটক কৰিলোঁ আমি সৰুৰ পৰা বহুতখিনি নাটক আৰু আপুনি সেইদিনাখন দেখিছে নাটকো তেনেকৈ কৰিছিলোঁ সেয়াই আৰু বাকী মই আপোনাক অকণমান ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰিম বাইদেউক আপুনি কেনেকৈ লগ পাইছিলে বাইদেউ যিহেতু টিচাৰ আপুনিও টিচাৰ ইণ্টাৰেষ্টিং মানে কি হ'ল মই এইটো কি নিৰ্মালী গাঁৱত আছিলোঁ নিৰ্মালী গাঁৱত ভাড়া ঘৰতে থাকি
মোৰ পঢ়া শুনা হৈছিলে তেতিয়া মই উচ্চ শিক্ষা ইউনিভাৰ্চিটিলৈ মই সেইফালেই মানে খোজকাঢ়ি যাওঁ আৰু এখন পথাৰ আছিলে পথাৰ পাৰ হৈ পেলাই মই ইউনিভাৰ্চিটি ৱালখন আছিলে ৱালৰ তলেৰে সৰকি পেলাই খোজকাঢ়ি ইউনিভাৰ্চিটিলৈ যাওঁ তো এগৰাকী জীৱনসংগী সকলোৰে প্ৰয়োজন তো মই তেতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ মাষ্টাৰ ডিগ্ৰী প্ৰায় শেষ হওঁ অৱস্থা হৈছে আৰু তেতিয়া আমাৰ কাষতে আছিলে মোৰ এতিয়া যিগৰাকী মোৰ পত্নী তো দেখিলোঁ কলেজলৈ যায় মনোহাৰী দেৱী কানৈ কলেজত পঢ়িছিলে আৰু ছোৱালীজনী মোৰ এনেকুৱা লাগিলে তাই যথেষ্ট ভাল তো চাল চলনো ভাল দেখিছোঁ পঢ়া শুনাটো যথেষ্টখিনি ভাল মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন মানে ধৰক আৰু কথা বতৰাবিলাক খুব মাৰ্জিত তো দেখি পেলাই ভাল লাগিলে তাৰপিছত ভাল লগাৰ কাৰণে সুধিয়ে দিলোঁ আৰু যে এনেকুৱা তেনেকুৱা মই হেৰি তোমাক মানে ভাল পাব পাৰোঁ নেকি কোনো কিবা আপত্তি আছে নেকি তেতিয়া তেখেতে ক'লে নাই মই ঘৰত কথাটো আলোচনা কৰিব লাগিব তাৰপিছতহে ক'ম তো আলোচনা কৰি পেলাই পিছত মোক উত্তৰটো দিলে আৰু ইয়েছ আহিলে ইয়েছ হোৱাৰ পিছত আৰু চলি গ'ল আৰু আমি 5 বছৰ মানে কি হ'ল আমি আমাৰ ভাল পোৱাটো মানে বৰ্তাই ৰাখিলোঁ মাজতে আৰু অকণমান হাই কাজিয়াটো হয় আৰু কেতিয়াবা দুই এটা বুজাবুজি অসুবিধাৰ কাৰণে হ'ব পাৰে হয় সেইবিলাক থাকে তো 5 বছৰ আমি ভাল পাই থাকিলোঁ আৰু 5 বছৰ পিছতে আমাৰ বিয়া হ'ল তো আমাৰ 10 চনতে মই তেখেতক ভাল পোৱাৰ প্ৰস্তাৱ দিছিলোঁ আৰু আমাৰ 15 চনত বিয়া হ'ল তো এতিয়া আৰু গৈ আমাৰ 10 years কমপ্লিট হৈছে আৰু কংগ্ৰেচুলেশ্যন ছাৰ আৰু বিশেষকৈ দুয়োগৰাকী প্ৰফেশ্যনত শিক্ষক এই কেনেকৈ আপোনালোকে মানে এইটো মানে এটা একে মানে লাইনত কেনেকৈ আহি গ'ল লাইনত মানে বাই প্ৰফেশ্যন মানে কি হ'ল যেতিয়া মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ তেতিয়া মইতো ৰেডিঅ' চেণ্টাৰত কৰিছিলোঁ মই যুৱবাণী এনাউন্সাৰ আছিলোঁ যুৱবাণীত মই 2 বছৰ ঘোষক হিচাপে মানে কণ্ট্ৰেকচুৱেল মানে ঘোষক হিচাপে মই তাতে কাম কৰিছিলোঁ তো সেই সময়তে মই যিহেতু ভাল পাইছিলোঁ তো তাৰপিছতে 12 চনত টেটৰ এক্সাম পাতিলে তো টেটৰ এক্সাম পতাৰ কাৰণে মই যেতিয়া চাকৰি পালোঁ মই তেতিয়া গুচি গ'লোঁ কাকপথাৰলৈ সেই টেটতে তেওঁ পাছ কৰিলে তেওঁ LP টেটত পাছ কৰিলে কিন্তু সেই বছৰ তেখেতৰ চাকৰি হোৱা নাছিলে তাৰমানে পাৰ্চেণ্টেজে ঢুকি পোৱা নাছিলেগৈ হায়াৰ ছেকেণ্ডেৰীত তেখেতৰ অকণমান মানে কম হ'ল পাৰ্চেণ্টেজটো সেইকাৰণে তো 14 চনত তেওঁ পাই গ'ল চাকৰি 14 চনত পালে তেওঁ ডিগবৈত পালে তো ডিগবৈত পালে তাৰমানে তিনিচুকীয়া ছেইম ডিষ্ট্ৰিক্টত হৈ গ'ল তো ছেইম ডিষ্ট্ৰিক্ট হোৱাৰ কাৰণে আৰু ৰিলেশ্যনটো আগবঢ়াই নিয়াত সুবিধা হ'ল আৰু সেনেকৈ আৰু ঘৰ সংসাৰ কৰি পেলালোঁ আৰু নিশ্চয় তো ৰাইজে কমেণ্ট কৰিবচোন যদি বাইদেউৰ সাক্ষাৎকাৰ এটা লাগে তেনেহ'লে বাইদেউ নিশ্চয় এটা সাক্ষাৎকাৰ লৈ আহিম ইন ফিউচাৰ যিহেতু বাইদেউ এগৰাকী LP স্কুলৰ শিক্ষয়িত্ৰী আৰু সেই আমাৰ বাগান স্কুলৰ শিক্ষয়িত্ৰী আমাৰ বহুতখিনি কথা বাইদেউৰ পৰা জানিব আমি লগীয়া আছে আৰু ছাৰ সঁচাকৈ মানে ছাৰৰ অভিজ্ঞতাৰ বিষয়ে মানে মই সেইদিনাখন যি অকণমান অনুধাৱন কৰিছিলোঁ আজি আহি পিনে ছাৰৰ লগত মানে কথা পাতি মোক যে অকণমানো আমনি লগা নাই যদি আপোনালোকক কেনেকুৱা লাগিছে মই নাজানো যিহেতু আমাৰ বহুতখিনিয়ে কথা আমি পাতিম বুলি ভাবিছিলোঁ বহুতখিনি এতিয়া সময়ৰ লগতো মই বাৰে বাৰে কৈছোঁ যে সময়ৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব হয়তো আপোনালোকে কিছুমানে বৰিঙো পাইছে আৰু যিখিনি ছাৰে কথা কৈছে এইখিনি আমাৰ সমাজৰ লগত যি চলি আছে আমাৰ সেই কথাখিনি আমি আলোচনা কৰিছোঁ আমাৰ সমাজ ব্যৱস্থাত এতিয়া উঠি অহা ল'ৰা ছোৱালীৰ মোবাইলৰ প্ৰতি যি আসক্ত বা আমাৰ ড্ৰপ আউটৰ লগত এইখিনি কথা আৰু আজিকালি যি ল'ৰা ছোৱালী ছাৰ কিতাপ পত্ৰৰ প্ৰতি অনীহা সেইখিনি কথা ছাৰ মই আপোনাৰ ফিউচাৰত আপোনাৰ কিবা এনেকুৱা প্লান আছে নেকি ছাৰ তেনেকুৱা মানে যিহেতু আপুনি ছ'চাইটিত ধুনীয়া কাম কৰি আছে নাটকৰ লগত জড়িত বৰ্তমান আপুনি কি নাটক কৰিছিলে আমাক অকণমান ৰাইজকো জনাব আৰু ফিউচাৰত এনেকুৱা ধৰণৰ কিবা আপুনি কিবা ভাবিছে নেকি একজেক্টলি আপুনি খুব ভাল কথা কৈছে নাটক কি হ'ল নাটকটো আমি একেবাৰে সৰুৰ পৰা কৰিছোঁ দেই নাটক মই 2য় শ্ৰেণীত থাকোঁতেই শিলৰ চোলা বুলি এখন নাটক আপুনিও পাইছিলে চাগে আমাৰ আগৰ পাঠ্যপুথিত আছিলে শিলৰ চোলা বুলি তো শিলৰ চোলা মনোমতি আছিলে যে পানীৰ বেজী বিচাৰিছিলে সেইটোত মই শিলৰ মূৰ্তি কৰিছিলোঁ তো তেনেকৈ আৰম্ভণি আৰু তাৰপিছত আৰু পোষ্টাৰ বুলি এখন কৰিলোঁ তাৰপিছত ঘৰ বুলি এখন কৰিলোঁ ঘৰখন কৰি পেলাই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সেইখনত নহয় সদৌ অসম বেষ্ট এক্টৰ পাইছিলোঁ ঘৰ নাটকখন কৰি পেলাই তাৰপিছত বিভ্ৰান্ত ভগৱান বুলি মৃদুল শৰ্মা ছাৰ কানৈ কলেজৰ তেখেতৰ এখন নাটক কৰিছিলোঁ তাৰপিছত আকৌ অসীম শৰ্মাদেৱৰ চুপ নাটকখন আমি বহুত বাহিৰত কৰিলোঁগৈ আমি কৰিলোঁ দিল্লীত কৰিলোঁ আমি গ'লোঁ আপোনাৰ বেংগলোৰত কৰিলোঁ আমি কৰিলোঁ বাণ থিয়েটাৰ তেজপুৰ বাণ থিয়েটাৰত কৰিলোঁ
তাৰপিছত নুমলীগড় ৰিফাইনেৰীত কৰিলোঁ, ধেমাজিত কৰিলোঁ, ডিব্ৰুগড়ত কেইবাটাও শ্ব' হ'ল আৰু বিভিন্ন ঠাইত আমি কৰিছিলোঁ। আমি দুলীয়াজানতো কৰিলোঁগৈ অসীম শৰ্মাদেৱৰ তেখেতৰ শ্বোখন। তাৰপিছত আৰু আছিলে আমাৰ অৰণ্যত উৰ্মিলা বুলি সেইখন, নীলিম চেতিয়া আমাৰ গুৰু আছিলে, নাটকৰ গুৰু, তেখেতে সেইখন কৰালে। তাৰপিছত আকৌ আছিলে আমাৰ খুব আৰু কেইবাখন আছিলে, মই নামকেইটা পাহৰিছোঁ। তাৰপিছত আৰু একাংকিকা নাটক আৰু ভালেমানখিনি কৰিছোঁ। এলান্ধু বুলি এখন কৰিলোঁ। তাৰপিছত আকৌ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এখন কৰিছিলোঁ। সেইখনৰ জৰিয়তে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বেষ্ট এক্টৰ হৈছিলোঁ। তো সেইখন নাটকৰ নামটো মই এতিয়া পাহৰি গৈছোঁ। নাটক বহুত কৰি আছোঁ। তাৰপৰা এতিয়া অলপ দিনৰ আগতে এখন কৰিলোঁ হেডছাৰ বুলি, মানুহে যথেষ্ট ভাল পাইছে। এটা ক্লিপ মানে এটা মোৰ লাষ্টৰ শেষৰ যিটো ডাইলগটো দিছিলোঁ, ৰাইজে খুব মানে ভাল পাইছে। আমিও শুনিব পাৰিম নেকি? সংলাপটো বাৰু এতিয়া মোৰ মনত নাই, মই পাহৰি গৈছোঁ, মানে মনত পৰিব, কিন্তু পিছৰ পৰ্যায়ত যেতিয়া মই হেৰি কৰিম তেতিয়া মই নিশ্চয় সংলাপটো মই ক'ম। এতিয়া মানে সেই ইম'চনেৰে সৈতে মই ক'বলৈ অকণমান অসুবিধা পাইছোঁ। তো এনেকৈ ধৰণৰ বহুতখিনি কৰিছিলোঁ। এটা সংলাপ আৰু এখন কৰিলোঁ সনাতন বুলি শতাব্দী, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ শতাব্দী নাটকখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰৰ পৰিচালনাত আমি কৰিলোঁ। সেইখন খুব ভাল হৈছিলে। তাৰপিছত বান বুলি একেই প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰৰ বান বুলি এখন নাটক, সাংঘাতিক নাটক সেইখন, বানপানীৰ ওপৰত লিখা নাটক। সেইখন আমি কেইবাটাও ঠাইত কৰিছোঁ, সেইখনো কৰি ভাল লাগিলে। তো শতাব্দী নাটকৰ এটা সংলাপ মই মাতিব পাৰোঁ। শতাব্দী নাটকৰ সংলাপটো আছিলে এনেকুৱা যে মই মানে আছিলোঁ সনাতন বুলি এজন বয়সস্থ, আৰু মোৰ ল'ৰা ছোৱালী 3টা ল'ৰা আৰু এজনী ছোৱালী আছিলে। তো মই অৱহেলিত হৈ পৰিছোঁ আৰু শেষত চব বাহিৰত চাকৰি কৰিবলৈ গুচি গ'ল। তো মোৰ মানুহজনীৰ লগত অকলে আছোঁ। তেতিয়া মানে সেই সংলাপটো মই খুব ভাল পাওঁ, সেইটো আৰু য'তে যাওঁ মই সেইটো কওঁৱেই। সেইটো মানে এটা মানে প্ৰমূল্য এটা সোমাই আছে, মূল্যবোধ এটা। ফোনত মানুহগৰাকীয়ে কথা পাতি আছে আৰু, হেৰা কি কয় সি, সেই তেতিয়াই যে দেখিছিলোঁ, গালমুখ ৰঙা চিঙা, গাখীৰত সেন্দুৰ পৰাৰ নিচিনা। এৰা ক'ৰ মানুহ কলৈ যাব, মোৰ তেজ মোৰ ল'ৰাৰ গাত, মোৰ ল'ৰাৰ তেজ সেই মেক্সিকোৰ বোৱাৰীয়ে জন্ম দিয়া ছোৱালীৰ গাত। সেই ছোৱালী বা আকৌ কোন ধুবুৰী পাইগৈ, সেইকাৰণে মই তোমাক কৈ থাকোঁ বুইছা, যোন যলৈ যায় গৈ থাকক, আমি দুটা একেলগে থাকিলেই হ'ল। এই জগত শৰৎ মালা প্ৰভাত, এই প্ৰভাতৰ নামটো মুখলৈ নানো বুলিলৈ আহি যায়, বাদ দিয়া। এই জগত শৰৎ মালাহঁত লগাৰ আগতে আমি দুটাহে লগ লাগিছিলোঁ, আমি দুটাহে সিহঁতক জন্ম দিলোঁ। জন্ম লৈ এতিয়া সিহঁত দিহিঙে দিপাঙে গ'ল। কিন্তু আমি দুটাতো এনেকৈয়ে থাকিলোঁ। সেইকাৰণে মোৰ কি ভাৱ হৈ জানা, যিমানে দিন গৈছে সিমানে ভাবিবলৈ লৈছোঁ, মই তোমাৰ সাৰথি, তুমি মোৰ সাৰথি, তোমাৰ বাহিৰে মোৰ কোনো নাই শীতলা, কোনো নাই। আজিকালি তুমি ইটো কোঠালিত থাকিলে, এইটো কোঠালিত মোৰ বৰ অকলশৰীয়া লাগে। জাৰ লাগিছে ৰবা, কাপোৰ এখন লৈ আহোঁ। হেৰা এই মই যে ইমানবোৰ কথা কলো, তুমি দেখোন হা একো এটাই নকলা। হেৰা কথাবোৰ মগজত সোমাল নে নোসোমাল? মইনো কি কম কৈ গোটেই জগতখনেই জিনিলা। সেই যে বেঙি হৈয়ে থাকিলা, খুৱাই নোখোৱাই খিক হাঁহিবা, দাবী এটা দিলেই ফেও কৈ কান্দিবা। ভালে তেনো তোমাক তোমাৰ পেটৰ পোৱালীয়ে বেঙি বুলি মাতেনে? ৰবা কাপোৰ এখন লৈ আহোঁ,
এনেকুৱা কাৰণেই তোমালৈ মোৰ বৰ চিন্তা হয় বুজিছা, বৰ চিন্তা হয়। অতি সুন্দৰ সেইটোৱে ছাৰ, আছিলে অতি আৰু সুন্দৰ সংলাপটো। ছাৰ। মোৰ সৌভাগ্য ভাল বুলি ভাবিছোঁ আজি যে মই এগৰাকী টিচাৰ, এগৰাকী অভিভাৱক, এগৰাকী নাট্যকাৰৰ লগত মই আজি যি সান্নিধ্য লাভ কৰিছোঁ, তেওঁৰ লগত যি বাৰ্তালাপ কৰিব পাৰিছোঁ, মই নিজকে বহুত ধন্য মানিছোঁ ছাৰ। ধন্যবাদ। নিশ্চয় আপুনি যদি এগৰাকী অভিভাৱক, মই আজি ছাৰৰ পৰা বহুতখিনি কথা শিকিছোঁ। মোৰ ল'ৰা এটা আছে, যদি আপোনাৰো ল'ৰা এটা আছে, আপুনিও নিশ্চয় এই ছাৰৰ যি অভিজ্ঞতা, তাৰ যি আমাৰ এই বাৰ্তালাপ হ'ল, মই ভাবিছোঁ আপুনি এই কথাৰ পৰা আপুনিও চাগে বহুতখিনি কথা শিকিব পাৰিব। বিশেষকৈ মই আজি ভাবিছোঁ মোৰ ল'ৰাটোৰ কাৰণে মই যিখিনি কৰি আছিলোঁ, হয়তো মই কিজান আৰু অকণমান ষ্ট্ৰিক্টলি আৰু কি কৰিবলগীয়া আছে আপোনাৰ পৰা ছাৰ, বহুত মানে শিকিবলগীয়া আজি মই কথা শিকিলোঁ। হয়, ধন্যবাদ। আৰু এইখিনি কথা কওঁতে মই যদি জানি বা নজনাকে বা অজানিতে যদি কিবা নক'বলগীয়া কথা ক'লোঁ, তাৰ কাৰণে মই সবাৰে ওচৰত মাৰ্জনা বিচাৰিছোঁ। আৰু আপুনি যে মোক যোগ্য ব্যক্তি বুলি বিবেচনা কৰি পেলাই সময় অকণ লৈ পেলাই আহিলে, মোৰ লগত ইমানখিনি সময় কথা পাতিলে, তাৰ বাবে মই আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আপোনাৰ এই মহানুভৱতাৰ কাৰণে। আৰু মানে কি হ'ল, শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি কথা ক'বলগীয়া আছে আৰু কাম আমি কৰিবলগীয়া আছে। আৰু মোৰ এটাই আহ্বান, শিক্ষকসকলে হাৰ্টৰ পৰা ক্লাছ কৰক। যেতিয়াই আমি হাৰ্টৰ পৰা ক্লাছ কৰিম, আমাৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়িব। নিশ্চয়। যদি কম্পালচনত, কাৰোবাৰ দাবীত, কাৰোবাৰ প্ৰৰোচনাত বা কাৰোবাৰ কিবা যদি কাৰোবাক তোষামোদ কৰিবৰ কাৰণে যদি আমি ক্লাছ কৰোঁ ছাত্ৰ ছাত্ৰীক এনেই অকল উপৰুৱাকে, তেতিয়াহ'লে আমাৰ সমাজখন পৰিৱৰ্তন নহয়। আৰু সমাজ পৰিৱৰ্তন তেতিয়াহে হ'ব, সঁচাকৈ আমি হাৰ্টৰ পৰা কাম কৰিব লাগিব। আৰু সেইটোৱে এতিয়া প্ৰয়োজন আছে, হয়নে? নিশ্চয়। এইখিনিকে কৈ আৰু মই মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। আপোনালোক দুয়োলৈকে ইমানখিনি কষ্ট কৰি আহিলে, আহি পেলাই আমাৰ বাহৰত থিত দিলেহি, বগা বাহৰত, আৰু এইকেইটা কথা মানে শ্বেয়াৰ কৰাৰ সুযোগ প্ৰদান কৰিলে, তাৰ বাবে অশেষ ধন্যবাদ। নিশ্চয় ছাৰ, মই ছাৰক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু হয়তো আপোনালোকে যদি এই অনুষ্ঠানটো ভাল পাইছে, ছাৰৰ লগত যিখিনি বাৰ্তালাপ কৰিলোঁ, যদি আপোনালোকে যদি উপকৃত হৈছে, মই ভাবোঁ ছাৰৰ লগত মই আকৌ এবাৰ নিশ্চয় বহিম ছাৰ। বিশেষকৈ মোৰ কথা মই ভাবিছোঁ আধৰুৱা হ'ল আজি, যিহেতু সময়ৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। আজি সন্ধিয়া বেলা হৈছেগৈ, আপোনালোকে দেখিছে আমি ছাৰৰ ঘৰৰ পৰিৱেশত, চোতালত আজি বহি পিনে যি বাৰ্তালাপ কৰিলোঁ, হয় সঁচাকৈ মই নথৈ আনন্দিত হৈছোঁ। আৰু এইখিনি অভিজ্ঞতা হয়তো আপোনাৰ নতুন অভিজ্ঞতা হৈছে, মোৰো যিহেতু নতুন অভিজ্ঞতা হ'ল। আৰু এই নতুন অভিজ্ঞতাৰে মই আৰু এটা নিশ্চয় পডকাষ্ট আপোনালোকলৈ লৈ আহিম। লগতে বাইদেউকো মই হয়তো নেক্সট বাইদেউৰ লগতো কথা পাতিব চেষ্টা কৰিম, যিহেতু ছাৰৰ পৰা সঁচাকৈ বহুতখিনি কথা জানিবলগীয়া কথা আছিলে। আৰু ছাৰ, এইখিনিতে মই ভাবোঁ আধৰুৱা হৈছে, আকৌ আমি কথা পাতিম ছাৰ। নিশ্চয় এনেকৈ পাতি থাকিব পাৰিম। আৰু আপুনি যদি বা আমি যদি এনেধৰণে কথা পাতোঁ, কথা পাতিলে কি হয়, আপোনাক মই যিহেতু উত্তৰ দিব লাগিব, কথাখিনিক মই আৰু অকণমান বেছি মানে খানি অনুধাৱন কৰিব লাগিব। তো এই অনুধাৱন কৰিবলৈ গ'লে মই গৱেষণা নিশ্চয় কৰিব লাগিব, কথাখিনি ভিতৰলৈ যাব লাগিব। তো এনেকুৱা ধৰণৰ কামবিলাক হৈ থাকিব লাগে। আৰু এইটো আপুনি এনেকুৱা ধৰণৰ পদক্ষেপ যে লৈছে, এইটো অত্যন্ত ভাল পদক্ষেপ। ইয়াৰ সমাজত এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ, আমি এটকা দুটকাকৈ গন্তি কৰিব নোৱাৰোঁ, এক দুইকৈ গন্তি কৰিব নোৱাৰোঁ ইয়াৰ প্ৰভাৱ, কিন্তু 10 বছৰ পিছত ইয়াৰ প্ৰভাৱ আমি অনুভৱ কৰিব পাৰিম, অনুধাৱন কৰিব পাৰিম, দেখিম। শিক্ষাৰ প্ৰভাৱ সেইটোৱেই, শিক্ষাৰ প্ৰভাৱ 1 2 3 4কৈ নহয়, হয়নে? গতিকে সেইখিনি হওক, সকলোৱে ভাল ভাল মানুহ হওক, আমাৰ সন্তানসকল ভাল মানুহ হওক, ভাল চৰিত্ৰৱান হওক, সেইখিনি আমি কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ, আজিৰ ভিডিঅ'টো আপোনালোক চোৱাৰ কাৰণে ধন্যবাদ।